সুধিব বিচাৰিম উচ্ছেদ যিসকল লোক হ'ল বেদখল কৰিছিলে তেওঁলোকে চৰকাৰী ভূমি বেদখল কৰিছে উচ্ছেদ হ'বই সেই সকল লোক কলৈ গ'ল বুলি যদি প্ৰশ্ন সোধা যায় কি উত্তৰ হ'ব পাৰে আপোনাৰ প্ৰবেবল এনসাৰ কি হ'ব পাৰে উচ্ছেদক লৈ সকল লোক কোন বুলি যদি মই সুধো কি আপোনাৰ উচ্ছেদক লৈ যোৱা কেইদিনৰ যি ঘটনা পৰিঘটনা অসমৰ ৰাজনৈতিক ইতিহাসত হয়তো প্ৰথমবাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা এগৰাকী ব্যক্তি হয় যিগৰাকী ব্যক্তিয়ে এই উচ্ছেদ অভিযানক এটা পৰ্যায়লৈ লৈ গৈছে মই এই কথাটো আৰম্ভণিতে এইকাৰণে কৈছোঁ উচ্ছেদ বা বিশেষভাৱে এই সকল পমুৱা বাংলাদেশী মিয়া বা পমুৱা মুছলমানৰ উচ্ছেদ এই প্ৰথম নহয় এই মানে এই ধৰণৰ ভয়াৱহ কথাবিলাকৰ আগজাননী কিন্তু আজিৰ পৰা কেইবা দশক আগেও অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ হওক তাৰ পৰৱৰ্তী সময়ত আমাৰ বিমলা প্ৰসাদ চলিয়াই হওক বা আমাৰ বাকি যিসকল আছিল বিষ্ণুৰাম মেধি হওক আৰু 51 চনৰ পৰা 52 চনৰ ভিতৰত সেই সময়ত বিধানসভাৰ মজিয়াত দিয়া তথ্য অনুসৰি তেতিয়াও প্ৰায় 4.5 লাখ 5 লাখ এই ধৰণৰ অবৈধ বেদখলকাৰী বা অবৈধ প্ৰব্ৰজনকাৰী আছিল আৰু সেই সময়ত উচ্ছেদ চলোৱা হৈছিল প্ৰায় 1.5 লাখ মানুহক ইয়াৰ পৰা ঘূৰাই পঠিওৱা হৈছিল পৰৱৰ্তী সময়ত বিষ্ণুৰাম মেধিৰ সময়তো 1.5 লাখ মানুহক অসমৰ পৰা বাংলাদেশলৈ পঠিওৱা হৈছিল আৰু 61 চনৰ পৰা প্ৰায় 64 68 চন মান লোকে সেই সময়ত বাঢ়ি সেই সংখ্যাটো এইটো বিধিগত সংখ্যা দেই এনেই মই কোৱা কথা নহয় এইটো বিধান ৰেকৰ্ড সেই সময়ত সেই সংখ্যা বাঢ়ি প্ৰায় 11 লাখ মান হৈছিল আৰু সম্ভৱতঃ বিষ্ণুৰাম মেধি ডাঙৰীয়াই সেই সময়ত এই উচ্ছেদৰ এটা নেতৃত্ব লৈছিল আৰু প্ৰায় সেই সময়ত 3.5-4 লাখ মানে মানুহক পঠিয়াই দিয়া হৈছিল ইতিমধ্যে কিন্তু কংগ্ৰেছৰ এই বংগমূলীয় মুছলমানক বা মুছলমানৰ যিটো তোষামোদৰ ৰাজনীতি কিন্তু গোটেই ভাৰতত গা কৰি উঠিছিল আৰু যেতিয়া এই গোটেই কথাবোৰ ওপৰলৈ গ'ল কেন্দ্ৰলৈ গ'ল সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু গোটেই তেওঁলোকৰ চৰকাৰ তেওঁলোকে শংকিত হৈ পৰিল আৰু আপুনি এটা কন্ট্ৰাডিক্টিং কথা ক'লে আপুনি ক'লে কংগ্ৰেছৰ তোষামোদৰ ৰাজনীতি গা কৰি উঠিছিল কিন্তু কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে কিন্তু বাংলাদেশ এক্সেক্টলি মই কথাটো আনিছোঁ মই লিংকটো কেনেকৈ আনিছোঁ মই কৈ আছোঁ আপোনালোকক সেই সময়ত সেই ভয়াৱহতাটো অসমীয়া হিচাপে এগৰাকী সঁচা অসমীয়া হিচাপে বিমলা প্ৰসাদ চলিয়াই হওক বিষ্ণুৰাম মেধি হওক বা আমাৰ গোপীনাথ বৰদলৈ ডাঙৰীয়াই অনুধাৱন কৰিছিল নেহৰুৱে কৰিব পৰা নাছিল কিন্তু আপুনি চাব অসমৰ যেতিয়া এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ল তেতিয়া গোটেই ভাৰতত হুলস্থুল হ'ল কেন্দ্ৰীয় চৰকাৰে অসমৰ প্ৰতিটো জিলা উপায়ুক্ত আৰু সেই সময়ত ছুপাৰিনটেণ্ডেণ্ট পুলিচক লিখিব লগা হ'লে তোমালোকে উচ্ছেদ নকৰিবা আৰু আপুনি আচৰিত হ'ব 67 চনত চনটো মই ডেটটো পাহৰিছোঁ অসমৰ এই প্ৰব্ৰজন যিটো উচ্ছেদ চলিছিল তাক বন্ধ কৰাৰ উদ্দেশ্যে আইনগত এই গোটেইটো চলিছিল এক্সপানশ্যন অফ ইমিগ্ৰেটছ ফ্ৰম আছাম এক্ট 1951 47 সাবসিকুৱেণ্টলি যিবোৰ হৈ আছে 51 আধাৰত তেতিয়া প্ৰথমবাৰৰ বাবে আইনীভাৱে যাতে এটা বাধা সৃষ্টি কৰিব পৰা যায় তেতিয়া প্ৰথম এই ইমিগ্ৰেণ্ট এক্সপানশ্যন এক্টত সন্নিৱিষ্ট কৰা গ'ল আমি বিদেশী পৰিষ্কৰণৰ ক্ষেত্ৰত মানে ট্ৰিব্যুনেল এক্টটো অনা গ'ল যাতে 64 FTI ট্ৰিব্যুনেল এক্ট অনা গ'ল যাতে ট্ৰিব্যুনেল এক্টৰ মাধ্যমেদি এই মানুহসকলক যাতে আমি বিদেশী সজাই বা বাহিৰলৈ যাতে ঘূৰাই অসমৰ বাহিৰলৈ যাতে খেদি পঠিয়াব নোৱাৰো এইটো কংগ্ৰেছৰ প্ৰথম তেওঁলোকৰ এইটো আপুনি 1971 চনৰ পূৰ্বৰ কথাখিনি কৈ আছে মই এইকাৰণে কৈছোঁ মই সুধিব বিচাৰিছিলোঁ মই আহিছোঁ কথাটোলৈ মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই এইকাৰণে এই কথা টানি আনিছোঁ যে তাৰে সুদীৰ্ঘ মাজৰ কালছোৱাত বেছিভাগ সময় কংগ্ৰেছে শাসন কৰিছিল আৰু এই যিটো 47 চনতে গুজালি হৈ পৰা মানে পিছত গুজালি হৈ পৰা এই গোটেই সমস্যাটোৱে কি ভয়াৱহ ৰূপ ধাৰণ কৰিলে আমি 80 চনৰ অসম আন্দোলনৰ কথা জানো পৰৱৰ্তী কথা গোটেই কথাখিনি জানো কিন্তু কংগ্ৰেছৰ হিতেশ্বৰ শইকীয়াই হওক বা আমাৰ তৰুণ গগৈ ডাঙৰীয়া হওক কোনেও কিন্তু এই ভয়াৱহতা চকুমুটি কেৱল ভোট বেংক সৰ্বস্ত ৰাজনীতিত নিমজ্জিত হৈ থাকিল প্ৰথমবাৰৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই প্ৰায় 63 লাখ যি ভূমি বেদখল হৈছে সি লাগিলে বনাঞ্চলে হওক সি লাগিলে আমাৰ জলাশয় হওক আৰম্ভ কৰিছে বুলি আপুনি কৈছে 1,20,000 বিঘা ভূমি যেতিয়া দখলমুক্ত কৰিছে সেই কথাটো নিশ্চিতভাৱে ইতিহাসতে সোণালী আখৰে লিখা যাব আৰু অসমবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ নিশ্চিতভাৱে মোৰ প্ৰশ্নটো সোধাৰ উদ্দেশ্য আছিলে বিভিন্ন সময়ত শাসক দল বা আন বিভিন্ন ব্যক্তিয়ে যিসকল উচ্ছেদিত হ'ল বা যিসকলে বেদখল কৰিছে তেওঁলোকক বাংলাদেশী বুলি কয় যদিহে বাংলাদেশী তেওঁলোকক চিনাক্ত কৰি বিতৰণ কৰিব লাগে ডিটেনশ্যন কেম্পত ভৰাব লাগে বা বাংলাদেশলৈ প্ৰেৰণ কৰিব লাগে মই সেই দৃষ্টিৰে গোটেই বিষয়টো সুধিছিলোঁ যদিহে পমুৱা বা বংগমূলীয় ইছলাম ধৰ্মী লোক তেওঁলোক ভাৰতীয় নাগৰিক তেওঁলোকক সংস্থাপিত কৰা হ'ব উচ্ছেদ হৈছে বেদখলকাৰীসকলৰ উচ্ছেদ কাৰ হৈছে বেদখলকাৰীসকলৰ দুৰ্ভাগ্যজনকভাৱে অসমত উচ্ছেদ হোৱা প্ৰায় 63 লাখ বিঘাৰ যদি আমি সম্পূৰ্ণ তথ্য যদি চাওঁ য'ত 5 লাখ পৰিয়ালে 63 লাখ বিঘা মাটি বেদখল কৰি আছে তাৰে 90%তকৈ বেছি বিশেষ ধৰ্মীয় সংখ্যালঘু বা সম্প্ৰদায়ৰ মানুহে মানে সেইবোৰ বেদখল কৰি আছে
আমি বেদখল মুক্ত কাক কৰিছোঁ যিসকলে অবৈধভাৱে বেদখল কৰি আছে সেই বেদখল মুক্ত আমি এইখন চৰকাৰে প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে আৰু সঁচাকৈ যিসকল তিনিটা কণ্ডিশ্যন আছে আমি মুখ্যমন্ত্ৰী ডাঙৰে স্পষ্টকৈ কৈছে ভাৰতীয় নাগৰিক ৭১ চনৰ ২১ মাৰ্চৰ আগে অহা আৰু যিসকলৰ অসমত স্থায়ী ভূমি ক'তো নাই প্ৰতিগৰাকী ভাৰতীয় পৰিয়ালক হিন্দু মুছলমান নিৰ্বিশেষে প্ৰতিগৰাকী ভাৰতীয় পৰিয়ালে তেওঁলোকে বিধি ব্যৱস্থাৰ মাজেদি মাটিৰ বাবে বিচাৰিব আৰু সেই দিয়া হ'ব ইতিমধ্যে দিয়া হৈছে ইতিমধ্যে দিয়া হৈছে প্ৰতিক্ৰিয়া ইমদাদ আপোনাৰ ওচৰলৈ আহিব বিচাৰিম যদি চৰকাৰী মাটিত দখল কৰি সেই সকলক বহিছিলে যাৰে প্ৰৰোচনাত বহক বা যি কোনোবা যদি চৰকাৰী বিষয়াই তেওঁলোকৰ পৰা ঘুচ লৈ তেওঁলোকক সেই স্থানত বহুৱাইছিল যিয়ে নহওক চৰকাৰী ভূমি তেওঁলোকে ত্যাগ কৰিব লাগিব নিয়ম মাফিক সেই ভূমি তেওঁলোকে ত্যাগ কৰিব লাগিব আৰু যদিহে তেওঁ ভূমিহীন তেওঁক যদি চৰকাৰে মাটি দিছে বিগত সময়তো গৰুখুটিত মাটি দিয়া হ'ল লামডিঙত যিসকল উচ্ছেদিত হৈছিল তেওঁলোকে মাটি লাভ কৰিলে কাজিৰঙাৰ ষষ্ঠ অনুসূচিত সংযোজন হোৱা স্থানৰ পৰা যিসকল উচ্ছেদিত হৈছিল তেওঁলোকেও মাটি লাভ কৰিলে যদি মাটি লাভ কৰিছে আপত্তিটো ক'ত কংগ্ৰেছৰ স্পষ্ট কথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰখনে মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা সম্পূৰ্ণভাৱে ভায়োলেট কৰিছে আজি মই পাতনি মেলিব লাগিব যে পাইকানৰ যিটো ঘটনা পাইকানত যোৱা ১২-১৩ তাৰিখে দীঘলীয়া হয় দুটা খণ্ডত আপুনি ভাগ কৰি পাইকানত যেতিয়া উচ্ছেদ হৈছিলে সেইদিনাখন মানুহবিলাকে স্বতঃস্ফূৰ্তভাৱে তাৰ পৰা গুচি গৈছিলে তাৰ দ্বিতীয় দিনাখন যোৱাকালি যিধৰণে আকৌ তাত উচ্ছেদ কৰিছে আচলতে তাত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা ভায়োলেট কৰা বুলি এইবাৰ কৈছোঁ যে পাইকানৰ যিখিনি তাত থকা অসহায় মানুহ এই মানুহখিনিৰ বাবে ১০/৭/২০২৫ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে সৌমিত্ৰা শইকীয়াৰ বিচাৰপীঠে নিৰ্দেশনা দিছে যে সেই যিসকল অসহায় মানুহ তেওঁলোকক সংস্থাপন দিয়ক খাদ্য ব্যৱস্থা কৰক তেওঁলোকক একো ব্যৱস্থা নকৰিলে যিসকল মানুহক উচ্ছেদিত কৰিছে অতি অসহায় অতি দুৰ্ভগীয়া তেওঁলোকৰ অত্যন্ত আৰ্থিক অৱস্থা বেয়া তেওঁলোকে পুনৰ সংস্থাপন নিদিয়াকৈ ফৰেষ্ট ডিপাৰ্টমেণ্টে জিলা প্ৰশাসনে তেওঁলোকক অত্যাচাৰ কৰিছে তেওঁলোকক আত্মহত্যা কৰিব কাৰণে বাধ্য কৰিছে আৰু তেওঁলোকে যি ধৰণে পুলিচক আক্ৰমণ কৰিছে এই কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ কিন্তু তেওঁলোকে পুলিচক আক্ৰমণ কৰা পৰ্যায় কেনেকৈ পালে তাৰ এজন জগদীশ বৰ্মন নামৰ এজন ৰেঞ্জাৰ আছে সেই ৰেঞ্জাৰগৰাকীয়ে বাৰে বাৰে যিসকল অসহায় মানুহক তেওঁলোকে সংস্থাপন দিব পৰা নাই পাৰ্মানেণ্ট সংস্থাপন দিব পৰাটো দেৰি হ'ব কিন্তু টেম্পৰী সংস্থাপন নিদি পেলাই তেওঁলোকে যিটো ৰাস্তাৰে অহা যোৱা কৰে এই জগদীশ মানে কাৰ সাহসত তেওঁলোকক ক'লে তেওঁ ব্যক্তিগত পইচাই গুলি কিনি তেওঁলোকক গুলিয়াই মাৰিব আজি অসমত সকলো মানুহে মৰ্যাদা আছে সকলো মানুহে আত্মসন্মান সি মুছলমান মানুহে হওক সি বড়োৱাই হওক সি তিৱাই হওক সি যোনেই হওক অসমৰ ৰাইজৰ মানুহক তেওঁ গুলিয়ামূলক অধিকাৰ ২ নম্বৰ কথা তাত এগৰাকী আমাৰ বিজেপিৰ দলৰ নেতা আছে প্ৰকাশ কাশ্যপ তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱালৰ OSD সেইগৰাকী ব্যক্তিয়ে উচ্ছেদিত লোকসকলক ঘৰৰ ওচৰত গৈ বাৰে বাৰে ধমকি দিছে আপোনালোকে কেতিয়াও ন্যায়ালয়ত নাযাব যদি ন্যায়ালয়ত যায় আপোনালোক আমি চাই ল'ম গতিকে যিজন আমাৰ প্ৰকাশ কাশ্যপ ডাঙৰীয়া আৰু এগৰাকী ব্যক্তিয়ে তেওঁলোকে কি কৰিছে ৪০ বিঘা মাটি দখল কৰিছে ইয়াত তথ্য আমাৰ লগত মজুত আছে গতিকে আজি এই মঞ্চত বা মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছোঁ আপুনি উচ্ছেদ কৰিছে অবৈধ নাগৰিক বুলি কৈছে বাংলাদেশী বুলি কৈছে কিন্তু আপোনাৰ দলৰ নেতাই ৪০ বিঘা মাটি দখল কৰাৰ পিছত এই মুহূৰ্তলৈকে আপুনি ব্যৱস্থা কৰা নাই আপুনি বাৰে বাৰে ধৰ্মীয় ৰাজনীতি মই আপোনাৰ পইণ্টটো লৈ তাৰ সমান্তৰালকৈ যি এক অভিযোগ উত্থাপন হৈছে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে যি ভাষণ দিছিল সেই ভাষণৰ পৰাও উচ্ছেদিত লোকসকল পৰিচিত হৈছিল আৰু উদ্যত হৈছিল প্ৰশাসনৰ বা আৰক্ষীক আক্ৰমণ কৰিবলৈ আৰক্ষীক আক্ৰমণ কৰাটো অপৰাধ আৰু যেতিয়া আৰক্ষীয়ে গুলী চলালে এজন লোকৰ মৃত্যু হ'ল আমি দুখিত কালিও আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আজিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ মই প্ৰত্যুত্তৰ ল'ম শৰ্মা ডাঙৰীয়া কিন্তু তাৰ পূৰ্বে মই যাব বিচাৰিছোঁ চাইদুল আপোনাৰ ওচৰলৈ আপুনি গোটেই ঘটনাক্ৰম কেনেকৈ বিশ্লেষণ কৰে যদি আপোনাক মই প্ৰেক্ষাপট দিওঁ শেহতীয়াকৈ বাংলাদেশৰ পৰা প্ৰব্ৰজনৰ বিষয়টো উত্থাপন হোৱা নাই আৰু বাংলাদেশৰ পৰা যদি প্ৰব্ৰজিত হৈছে বা সেইসকল লোক বাংলাদেশী বুলি ক'লে চৰকাৰৰ ওপৰতে দায়িত্বটো পৰে সেইসকল লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া এনে এটা নেৰেটিভৰ সৃষ্টি কৰা হৈছে প্ৰব্ৰজন ধুবুৰীৰ পৰা যোৰহাটলৈ হৈছে প্ৰব্ৰজন ধুবুৰীৰ পৰা লখিমপুৰলৈ হৈছে আৰু উৰিয়াম ঘাটৰ প্ৰমাণ মুখ্যমন্ত্ৰীয়ে স্বয়ং দিছে একোগৰাকী ধিং বা ৰূপহীহাটৰ লোকে সেই বনাঞ্চলত ৫০০-৬০০ বিঘা মাটি বেদখল কৰি তামোলৰ বাৰী এখন সৃষ্টি কৰিছে তেনে ক্ষেত্ৰত এই যদি নতুন নেৰেটিভটো সেই নেৰেটিভটো আপুনি কেনেদৰে চায় নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনৰ পূৰ্বে যিটো কথা বতৰাখিনি যিটো আপুনি পইণ্ট অফ ডিছকাশ্যন হিচাপে আপুনি যিটো কথা উত্থাপন কৰিছে এইটো এটা ৰাজনৈতিক দিশ নিশ্চিতভাৱে আছে আৰু সেই কথাটো থাকিব সামগ্ৰিকভাৱে যদি চাওঁ যে যিটো উচ্ছেদৰ বিষয় উচ্ছেদ এটা অত্যন্ত জটিল প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ লগত সংবেদনশীলতা থাকে কিছু আৱেগিক কথাও থাকে আৰু চৰকাৰী দায়িত্বৰ কথাও থাকে
গতিকে কালি পাইকানত যিটো ঘটনা সংঘটিত হৈছে এই ঘটনাটোত গোটেই কথা বতৰাবিলাক আৰু অলপ নতুনকৈ চিন্তা কৰাৰ এটা সুযোগ মহবা আছে কিন্তু কাইলৈ আকৌ উৰিয়াম ঘাটত হ'ব উচ্ছেদ হ'ব উচ্ছেদ হোৱা লৈ পেলাই সাংঘাতিক আপত্তি কৰিবলৈ কথা একো নাই খালি উচ্ছেদৰ বিষয়টো যিহেতু গভৰ্ণমেণ্টে উচ্ছেদিত মানুহসকলক যিসকল ভাৰতীয় নাগৰিক বুলি ভূমিহীন ভাৰতীয় নাগৰিক তেওঁলোকক যিহেতু মাটি দিয়া প্ৰক্ৰিয়াটো চৰকাৰে পিছৰ পৰ্যায়ত কৰেই গতিকে ক'ৰবাত যিসকল ভূমিহীন ব্যক্তিয়ে ক'ৰবাত বেদখল কৰিছে তাৰ প্ৰকৃত ভূমিহীনসকলক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া এটা কৰিব লাগে মোৰ মতে আৰু কৰি পেলাই তেওঁলোকক উচ্ছেদ কৰি পেলাই সেই স্থানলৈকে যোৱাৰ এটা সুযোগ দিব লাগে আৰু দ্বিতীয় কথা যিসকল ব্যক্তি নিজৰ ভূমি থকা স্বত্তেও ক'ৰবালৈ গৈ পেলাই সেই ঠাইত বেদখল কৰিছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰী আইনগত যিটো ব্যৱস্থা ব্যৱস্থা থাকিব লাগে ৩ নম্বৰ কথাটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা সেইটো আজি ৬৩ লাখ ৬০ লাখ ১ লাখ ২ লাখ যিমান বিঘা মাটি চৰকাৰী ভূমি বেদখল হৈছে পিজিআৰ আৰু সংৰক্ষিত বনাঞ্চল এই ৩টা বিষয় এটা এই গোটেই অঞ্চল চৰকাৰী ভূমিৰ কাষ্টডিয়ান কোন প্ৰথম কথা আমি গোটেই অসম ভিত্তিত চালে চৰকাৰ আৰু চৰকাৰ হ'লে এটা অঞ্চলত যিহেতু চাৰ্কল অফিচাৰ থাকে তাৰ ওপৰত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন থাকে গতিকে বন বিভাগ থাকে গোটেই ৩টা বিষয় পিজিআৰৰ ক্ষেত্ৰত লোকেল এডমিনিষ্ট্ৰেশ্যন জিলা প্ৰশাসন আৰু সংৰক্ষিত বনাঞ্চল হ'লে বন বিভাগ এই ৩টা ডিপাৰ্টমেণ্টৰ কথাটো মই এইকাৰণে ক'ব খুজিছোঁ যে ৩টা মানে প্ৰশাসনিক মুৰব্বীৰ কথাটো যে এটা অঞ্চলত উচ্ছেদ হোৱাৰ ক্ষেত্ৰত প্ৰথম কথা ক'ৰবাত তেওঁলোকৰ চকুমুদা কুলিৰ ভাৱ থাকে নেকি ১ নম্বৰ কথা ২ নম্বৰ কথা ৰাজনৈতিক পৃষ্ঠপোষকতা থাকে নেকি নাথাকিলেতো ইমান ডাঙৰ এটা কথা হ'ব এতিয়া মন কৰিব উৰিয়াম ঘাটত যোৱা ৮ বছৰত ৫০০-৬০০ বিঘা মাটি তামোলবাৰী কেনেকৈ স্থাপন কৰিবলৈ পালে নিঃসন্দেহে স্থানীয় যিসকল বিষয়া জড়িত হৈ থাকিব লাগিব কালি যিগৰাকী বিধায়ক আমাৰ সৈতে সংযুক্ত হৈ আছিল ৰছিদ আলম তেওঁ কৈছে এগৰাকী বিষয়া চাৰ্কুল অফিচাৰ নে কি এগৰাকী বিষয়া তেওঁ উচ্ছেদৰ সৈতেও জড়িত হৈ আছিল আৰু উচ্ছেদিত লোকসকলক তেওঁ টেণ্ট সৰু সৰু টেণ্ট তেওঁ কিনি লৈছিল কিনি সৰু সৰু টেণ্ট তেওঁ স্থাপন কৰিছিল আৰু সেইবোৰ ভাড়াত দিছিলে মন কৰিব এনেধৰণে ব্যৱসায় চলি আছে মোৰ কথাটো হৈছে কি উচ্ছেদৰ বিষয়টো এটা প্ৰথম কথা চৰকাৰৰ যিখিনি ভূমি পিজিআৰ আৰু বনাঞ্চল এইবিলাকত উচ্ছেদ হোৱাৰ বিষয়টো লৈ কাৰো আপত্তি থাকিব নালাগে প্ৰথম কথা মোৰ একদম ক্লিয়াৰ পইণ্ট দ্বিতীয় কথা সেই অঞ্চলত যদি কোনোবা গৰাখহনীয়া আক্ৰান্ত ভূমিহীন ব্যক্তি গৈ পেলাই বসতি স্থাপন কৰে সেই ইমিডিয়েটলি সেই মানুহবিলাকক চিনাক্ত কৰিব লাগে কৰি পেলাই এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেদি তেওঁলোকক ভূমি দিব লাগে তাকে নিদি পেলাই এখন ডাঙৰ গাঁও হাজাৰ মানুহৰ গাঁও ইমান ডাঙৰ তামোলৰ বাৰী এনেকুৱা বিষয়বিলাক যেতিয়া হ'বলৈ দিয়া হয় তেতিয়া ক'ৰবাত এই গোটেই বিষয়টোত প্ৰশাসনিক ক'ৰবাত ৰাজনৈতিক পৃষ্ঠপোষকতা সেই অঞ্চলত নেতাসকলৰ বা গোটেই বিষয়টোত অলপ কিন্তু মন কৰিব বিগত সময়ত যদি আমি চাওঁ কাজিৰঙাৰ ৬ষ্ঠ সংযোজনত ৩৩২টা সংখ্যালঘু পৰিয়ালক সংস্থাপিত কৰা হৈছিল ১৪ কোটি টকাত তাৰপিছত গৰুখেতিৰ লোকসকলক ১৫০০টা পৰিয়ালক সংস্থাপিত কৰা হৈছিল দলগাঁৱত লামডিঙৰ যি উচ্ছেদ সেই উচ্ছেদিত লোকসকলক আন স্থানত সংস্থাপিত কৰা হৈছিল চৰকাৰে সংস্থাপিত কৰি আছে যিসকলে পাব লাগে ন্যায্য যিসকলৰ সংস্থাপনৰ অধিকাৰ কিন্তু কথাটো হৈছে এটা নেৰেটিভৰ সৃষ্টি কৰা হৈছে এই প্ৰক্ৰিয়াটোৰ যোগেদি অসম বাংলাদেশী মুক্ত কৰা হৈছে বুলি কোৱা হৈছে কিন্তু তাৰ বিপৰীতে যিসকল উচ্ছেদিত হৈছে যিসকলে আপোনাৰ পইণ্টৰ লগত মই এড কৰি এটা কথা ক'ব খুজিছোঁ যে যিসকল পূৰ্ববংগীয় মূলৰ মানুহ তেওঁলোকৰ মাটি মই সেই কথাটো কৈ দিওঁ একেলগে তেওঁলোক এই কথাটো অস্বীকাৰ কোনেও কৰিব নোৱাৰে যে তেওঁলোকৰ চৰকাৰী ভূমিত বেদখল কৰা যিটো প্ৰৱণতা সেইটো অলপমান বেলেগতকৈ অলপ বেছি এই কথাটো হাই ইণ্টেনচিফাইড এটা কথা কৰিব নোৱাৰে দ্বিতীয় কথাটো হৈছে তেওঁলোকৰ যিটো এই কথা আমি সকলোৱে জনাৰ পিছতো লোকেল প্ৰশাসন লোকেল যিসকল চৰকাৰী বিষয়া আৰু লগত যিসকল ৰাজনৈতিক নেতা থাকে তেওঁলোকে ক'ৰবাত তেওঁলোকক সেই প্ৰাথমিক পৰ্যায়ত এটা ৰিফিউজ দিয়ে নেকি অলপমান এই কথাটোত অলপ উৎসাহ দিয়ে নেকি এইটো এটা কথা ৩ নম্বৰ কথা উৰিয়াম ঘাটৰ যিটো কথা আজি ৮-৯ বছৰৰ কথা হৈছে ৮-৯ বছৰ যদি কিন্তু চৰকাৰ আমাৰ আমি যি দেখিছোঁ গোটেই অসম বিজেপি আৰু এজিপিৰ চৰকাৰ আছে তাৰপিছত তাত এই ধৰণৰ ঘটনাটো ইমান বেছি ইণ্টেনচিফাইড কেনেকৈ হ'বলৈ পালে ক'ৰবাত চৰকাৰৰ যিসকল দিছপুৰৰ মুৰব্বী তেওঁলোকক ক'ৰবাত এই কথাটো গোপনে ৰখা হৈছিল নে তাত এক প্ৰকাৰ সেই বস্তুটো হ'ব দি পেলাই এটা বেলেগ ধৰণৰ এটা পৰিৱেশ এটা সৃষ্টি কৰিব খোজা হৈছে এই কথাবিলাক ক'ব লাগিব অসমৰ পিজিআৰ বনাঞ্চল এই যিবিলাক অঞ্চল এই অঞ্চলবিলাকত যদি এটা এই ধৰণে মানে বেদখল হৈ থাকে গতিকে এই বেদখলে কিন্তু এটা সময়ত গৈ পেলাই গোটেই এটা কেও সৃষ্টি কৰিব আৰু এটা আপোনাক পইণ্ট দি দিব খুজিছোঁ এই যিটো বাংলাদেশী প্ৰসংগটো আহিছে ক'ৰবাত চেপি নি পেলাই এটা নিৰ্দিষ্ট এৰিয়াকে ঠেলি পেলাই লাইন প্ৰথা আৰু লাইন প্ৰথাত এটা ৰিভাইভ কৰাৰ অৱকাশ আছে নেকি এইটো এটা কথা দিম আৰু এটা একেলগে আপোনাক পইণ্টটো দি দিছোঁ সেইটো হৈছে লাইন প্ৰথাটো দি পেলাই
অসমখনৰ এটা পাৰ্টক নহয়, এৰি দি চাওক, পেলাই বাকীখিনি চাওক, মোৰ সৈতে সংযুক্ত হৈছিল মোৰ সৈতে কালি পাতাৰ আগতে ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন মোৰ সৈতে সংযুক্ত হৈছিল তেওঁ এটা থিয়ৰী দিছিলে ৰিভাৰ্ছ মাইগ্ৰেশ্যনৰ অৰ্থাৎ ধুবুৰীৰ যিসকল লোক তেওঁলোক ধুবুৰীতে থাকক বা মানকাছাৰৰ যিসকল লোক মানকাছাৰতে থাকক ইত্যাদি ইত্যাদি আৰু ইউডিএফৰ এজন বিধায়কে এটা ফৰ্মুলা দিছিলে সেইটো হৈছে কাম কৰিবলৈ উজনি অসমলৈ যাওক কিন্তু ভোটৰ অধিকাৰ তেওঁলোকৰ মানকাছাৰ ইত্যাদি ইত্যাদি থাকক বিহাৰ সদৃশ বিহাৰৰ মানুহ গোটেই ভাৰতবৰ্ষত কাম কৰে ভোট দিবলৈ বিহাৰলৈ ঘূৰি আহে যি কি নহওক মই বাইদেউ তালুকদাৰ ডাঙৰীয়ানী আপোনাৰ ওচৰলৈ যাব বিচাৰিম কিন্তু আপোনাৰ ওচৰলৈ যোৱাৰ আগতে এটা বাতৰিৰ সন্দৰ্ভত আপোনাৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ এটা বাতৰি আহিছিল বাতৰিটো হৈছে অসম গণ পৰিষদৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ পৰিয়ালৰ লোকে গুৱাহাটীৰ এখন সত্ৰৰ ভূমি বেদখল কৰাৰ অভিযোগ আৰু সেই অভিযোগ আনিছে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই আৰু তেওঁলোকে ইয়াৰ বিৰুদ্ধে এক বিচাৰ বিচাৰিছে অভিযোগ তেওঁলোকে আনিছে আজি ধৰ্ণাৰ কাৰ্যসূচী তেওঁলোকে লৈছিল আৰু প্ৰদীপ হাজৰিকা সত্ৰ বেদখল কৰা যিখন কমিটি সেই কমিটিখনৰ এজন অন্যতম সদস্য আছিল যদি সেই বাতৰি ভুৱা বা সেই হিন্দু ছাত্ৰ পৰিষদে যুৱ ছাত্ৰ পৰিষদে ভুৱা এক অভিযোগ উত্থাপন কৰিছে অন্য বিষয় প্ৰদীপ হাজৰিকাই তাৰ কাৰণে কিবা পদক্ষেপ গ্ৰহণ কৰিব যদি বাতৰিটো সঁচা হয় কিন্তু দুৰ্ভাগ্যজনক শ্ৰী জৰাবাৰী সত্ৰ প্ৰথমে ডেফিনেটলি আপোনাৰ প্ৰশ্নটো উত্তৰ দিব লাগিব কিন্তু তাৰ আগতে মই দুষাৰ ক'ব বিচাৰিছোঁ হয় মই দৃষ্টিগোচৰ কৰিলোঁ বাকী আপুনি মন্তব্য দিব পাৰে হয় নিশ্চয় এতিয়া কথা হ'ল যিটো বাংলাদেশী বিতৰণৰ যিটো এটা মানে যিটো আমাৰ ইছ্যু যিটো সমস্যা ইমান দীৰ্ঘদিনীয়া এতিয়া 40 বছৰ এইটো এটা সৰু কথা নহয় কেতিয়াও আৰু আমি কৰিবলৈ মানে কেনেকুৱা এটা প্ৰচেছত যেনেকৈ এজিপি আহিছিলে তাৰপিছত কেন্দ্ৰত কোন চৰকাৰ আছিলে আজি যিটো পৰিস্থিতি সৃষ্টি হোৱাৰ মূলতে মই আকৌ কেন্দ্ৰ চৰকাৰকে দোষাৰোপ কৰিবই লাগিব কংগ্ৰেছ যেতিয়া আছিলে যেতিয়া ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত যিটো আমাৰ গণতান্ত্ৰিক ব্যৱস্থাৰে আমাৰ শাসনভাৰ লোৱাৰ আমাৰ দেশীয় আমাৰ নিজৰ দেশৰ ব্যৱস্থা হৈছিলে সেই সময়ৰ পিছতে এটা ভোট বেংক সৃষ্টি কৰাৰ কিন্তু কলা অধ্যায় আৰম্ভ হৈ গৈছিলে আৰু ভোট বেংক সৃষ্টি কৰাৰ কাৰণে এইটো ক'বলৈ বেয়া শুনি অসম বৰ তেতিয়া আহল বহল জায়গা ক'বলৈ গ'লে খোলা ঠাই ঢেৰ আমাৰ ইয়াত জনবহুল নাছিলে সেইকাৰণে বাংলাদেশক আমি মানে আমাৰ যিটো কংগ্ৰেছ চৰকাৰে মুক্ত কৰাৰ পিছতে বাংলাদেশিক ইয়াত আহিবলৈ দি পেলাই তেওঁলোকক তেতিয়া ভূমি পট্টাটো নিদিলেও ইচ্ছাকৃতভাৱে তাহাঁতক চেল্টাৰিছত থাক আৰু ভোট দিব ধৰণৰ এটা সেইটোৱে সত্যতা হয় আৰু সেইটোৱে পুলিপোখা মেলি আজি এইটো এটা এই সমস্যাৰ সৃষ্টি হৈছে অৰ্থাৎ কংগ্ৰেছে তেওঁলোকক পট্টা দিব বিচাৰিছিলে পট্টা দিব লাগিছিলে কিন্তু কংগ্ৰেছে পট্টা তেওঁলোকক ম্যাদী পট্টা নিদিলে ৰেভিনিউ খাছ মাটিতে থাকিবলৈ লাগে কিন্তু বাইদেউ এটা দৃষ্টিগোচৰ কৰিব বিচাৰিম বা মই ইয়াতে বাতিল কৰিব বিচাৰিছোঁ যি আপুনি বাংলাদেশৰ পৰা প্ৰব্ৰজনৰ কথা কৈ আছে 1971 চনলৈকে প্ৰব্ৰজনক বৈধতা প্ৰদান কৰিলে অসম গণ পৰিষদ আৰু কংগ্ৰেছে তেতিয়া অসম গণ পৰিষদ নাছিলে অসম গণ পৰিষদৰ নেতৃত্ব আছুৰ নেতৃত্ব আছিল তেওঁলোকে বৈধতা প্ৰদান কৰিলে তেনে ক্ষেত্ৰত আজিৰ সময়ত সেইকাৰণে নতুন এক নেৰেটিভৰ সৃষ্টি কৰা হৈছে প্ৰব্ৰজন ধুবুৰীৰ পৰা শিৱসাগৰলৈ যি প্ৰব্ৰজন হৈছে সেই প্ৰব্ৰজন বন্ধ কৰিব লাগে ইত্যাদি ইত্যাদি এই সন্দৰ্ভত কি কয় আপুনি যিকোনো ধৰণৰ বেদখলটো এটা বেআইনী কথা আইনী কথা হ'ব পাৰে যোনে এতিয়া আমি ভাষা ধৰ্মৰ কথাটো পাতা নাই যিসকলে বেদখল কৰি আছে তেওঁলোকক উঠোৱা হৈছে তাৰ পৰা আৰু সেইটোতো এটা আইনী প্ৰক্ৰিয়াৰ এটা ৰাইট কথা সেইটোতো চৰকাৰ এটা অধিকাৰ সেইটো কৰিবই কাৰণ ভূমিটো সুৰক্ষিত কৰিব লাগিব আৰু তাৰপিছত অলপ আগতে গোটেইখিনি ডিছকাশ্যন হৈছে যিসকল তাৰ মাজতে আমাৰ খিলিঞ্জীয়া মানুহ যদি সোমাই পৰিছে যাৰ সঁচাকৈ ভূমিহীন তেওঁলোককতো চৰকাৰে তেওঁলোকক চাব আৰু এতিয়া তাৰ লগতে চাওক এটা ৰাজনীতিটো এটা সাংঘাতিক ধৰণৰ এটা মানে কি বুলি কয় এটা মানে বাগিচা হৈ গ'ল সকলোৱে ৰাজনীতি কৰিব পাৰে এইটো লৈ পেলাই এতিয়া ক'লে বেয়া শুনিব বিভিন্ন দল সংগঠনে যে আগবাঢ়ি আছে ইমান কথা চাওঁচোন আমিও এটা সুযোগ লৈ পেলাই ৰাজনীতি কৰোঁ সেইটো এটা তাত হাত উজান দি পেলাই অ'ত এটা খোচা এটা মাৰি কিবা এটা উলিয়াই দিওঁ আমাৰ এটা লাভ হয় নেকি হয় কিন্তু তাৰ সমান্তৰালকৈ খিলঞ্জীয়া লোকসকল যদি উচ্ছেদিত হৈছে তেওঁলোকক যদি মাটি প্ৰদান কৰা হয় অনুৰূপ ধৰণে পূৰ্ববংগীয় ইছলামধৰ্মী লোকসকলকো চৰকাৰে সংস্থাপিত কৰিব লাগিব বিগত সময় চৰকাৰে সংস্থাপিত কৰাৰ বহু ৰেকৰ্ড আছে হাই কোৰ্টত চৰকাৰে দিয়া এফিডেভিটতে সেই গোটেই কথাবোৰ পৰিস্ফুট হৈছে মই ফাৰহাদ আলী আপোনাৰ ওচৰলৈ যাম কি বক্তব্য আগবঢ়াব ফাৰহাদ যদি চৰকাৰী মাটি বেদখল কৰিছে সেই বেদখল কৰা স্থান তেওঁলোকে এৰিবই লাগিব আৰু চাবলৈ গ'লে যদি টেকনিক্যালি চাবলৈ যোৱা যায় ভাৰতবৰ্ষত সকলো মাটিয়ে চৰকাৰী মাটি আমাৰ ৰাইজক ম্যাদী পট্টা প্ৰদান কৰা হয় নিগাজিকৈ থাকিবলৈ চৰকাৰক যদি সেই মাটিৰ প্ৰয়োজন হয় আমাৰ পৰা কাঢ়ি নিব পাৰে ম্যাদী পট্টা মাটিও কাঢ়ি নিব পাৰে উদাহৰণস্বৰূপে নেশ্যনেল হাইৱে নিৰ্মাণ কৰাৰ সময়তো ৰাইজৰ পৰা মাটি নিয়া হৈছিল কিন্তু তাৰ ক্ষতিপূৰণ দিয়া হয় ক্ষতিপূৰণৰ বিভিন্ন পৰ্যায় আছে বিভিন্ন কেটেগৰী আছে গতিকে যদি চৰকাৰী মাটি অবৈধভাৱে দখল কৰিছে ঢিং লাহৰি ঘাটৰ মানুহ গৈ উৰিয়াম ঘাটত বহিছেগৈ 500 একৰৰ 500 বিঘা মাটিত তামোলৰ বাৰী পাতিছেগৈ তেনে লোককতো সেই স্থানত ত্যাগ কৰিবলৈ বাধ্য কৰিবই লাগিব কি কয় আপুনি হয় দাদা এটা কথা হৈছে যে গোটেই ভাৰতবৰ্ষত আমাৰ আজিৰ সময়ত 20% মানুহৰ 20% মানুহৰ মাটি নাই তেওঁলোক কিবা এটা ঠাইতে তেওঁলোক মানে ভাড়াত আছে নহলে কিবা এটা অসমৰ পৰিসংখ্যা যদি আছে কওক
অসমৰ পৰিসংখ্যা অসমত ভূমিহীন কিমান আছে অসমত ঠিক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা মিডিয়া ষ্টেটমেণ্ট দিছিলে যে আমি যিখিনি ভূমি উচ্ছেদ কৰিছো তাৰ 23 লাখ মানুহ মুছলমান মানুহে লৈ আছে যিটো কৈছে কিন্তু টোটেল 60 লাখ মানুহ মানে ভূমিহীন অসমত মানে 1/3 আপুনি ধৰি লওক 60 লাখ মানুহ ভূমিহীন হয় ভূমিহীন ঠিক আছে তাৰ মাজত আপোনাৰ 23 লাখ মুছলমান আপোনাৰ মুখ্যমন্ত্ৰী ষ্টেটমেণ্ট দিয়া মানে 23 লাখ মুছলমানৰ বেদখলকাৰী হিচাপে আছে এতিয়া কথা হ'ল যে আপোনাৰ যে এই মুছলমান বা বংগবলীয় মুছলমান যে আপোনাৰ আগ্ৰাসনকাৰী বা বেদখলকাৰী বেছি প্ৰৱণতা বেছি সেই কথাটো মুঠেই সঁচা নহয় মানে প্ৰত্যেকটো জাতি ধৰ্মৰ মানুহে আপোনাৰ চৰকাৰী ভূমি বেদখল কৰি আছে খাস লেণ্ড যিবিলাক আপোনাৰ খাস লেণ্ড বুলি কয় মেদিপট্টা মাটি আছে সেইবিলাকো চৰকাৰী মাটি তাৰ উপৰিও কথা হ'ল যে প্ৰত্যেকটো জাতি জনগোষ্ঠী আপোনাৰ মাটি বেদখল কৰি আছে এতিয়া কথা হ'ল যে উচ্ছেদ যেনেকে আপোনাৰ কৰিছে সেই উচ্ছেদটো টোটেল অমানৱীয় তাত আপোনাৰ পাইকানলৈ যদি ঘটনা হয় আপোনাৰ উৰিয়াম ঘাটৰ কথাটো যদি কওঁ যে আমাৰ বিজেপিৰ MLA ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া কেইদিনমান আগতে তেওঁ নিজে খেদি যায় নাগা মানুহক আকৌ নাগা মিছা তেওঁলোকক খেদি আহে আমাৰ বিধায়ক ডাঙৰীয়াক খেদি আহে তাত যদি কোনোবা মানুহে বেদখল কৰি তাত যদি আমাৰ চাৰিসীমাৰ সুৰক্ষা দিছে সেইটোত আমাৰ শলাগ ল'বলগীয়া কথা তাত যদিও ঠিক আছে তাত যদি উচ্ছেদ কৰিব ভাল কথা ভাল কৰে কোনো ধৰণৰ আপত্তি নাই আৰু গোটেই অসমৰ যিমান কেইটা আপোনাৰ এই কমিউনিটিৰ এই নিপীড়িত জনগোষ্ঠীৰ লিডাৰসকল আছে বিধায়কসকল আছে প্ৰত্যেকে কৈ আছে যে আপোনালোকে ইয়াক উচ্ছেদ কৰক কিন্তু কথা হ'ল যে মানৱীয় দৃষ্টি আপোনালোকে ৰাখক এওঁলোকক আপোনাৰ এটা সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক ফাৰহাদ মুখ্যমন্ত্ৰীয়ে কৈছে নহয় এক মিনিট ফাৰহাদ 23 লক্ষ লোক বেদখলকাৰী 23 লক্ষ ইছলাম ধৰ্মী বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি দাবী কৰিছে এক মিনিট আউট অফ 60 লাখ 23 লাখ কিন্তু আজি মুখ্যমন্ত্ৰীয়ে কৈছে যিসকলে বেদখল কৰিছে উৰিয়াম ঘাট বেদখল কৰি 500 বিঘা মাটিত তামোলৰ বাৰী পাতিছে সেইসকল লোক বেদখলকাৰীও নহয় গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকো নহয় সেইসকল লোকৰ মাটি আন জেগাত আছে তেওঁলোকে ষড়যন্ত্ৰমূলকভাৱে সেই মাটি দখল কৰিছে আৰু এক বিশাল ব্যৱসায় আৰম্ভ কৰিছে তেনে ক্ষেত্ৰত সেইসকল লোকৰ প্ৰতি মানৱীয় দৃষ্টিভংগী ৰখাৰ অৱকাশ নাহে চাগৈ নিশ্চয় নাহিব কথা হ'ল যে এইটো আপোনাৰ ধৰক অকল যে মুছলমানক যদি আঙুলি টুৱাই মুছলমান এজনে কৰবাত 500 বিঘা মাটি দখল কৰি আছে ঠিক তেনেকুৱা নহয় বহুত জাগাত চাবলৈ বহুত কেইটা কমিউনিটি মানুহ তেনেকুৱা দুষ্ট চক্ৰ কিছুমান মানুহ থাকে কৰবাত গৈ ভূমি দখল কৰি তেওঁলোকে ভোগ কৰি থাকে তেওঁলোকক যদি উচ্ছেদ কৰে আমাৰ ক'বলগীয়া একো নাই কোনো ধৰণৰ কাৰো আপত্তি নাথাকে যে কাৰোবাৰ যদি কৰবাত সম্পত্তি আছে মেডিপট্টা মাটি আছে তাক আপুনি 100% লগালগ উচ্ছেদ কৰি দিয়ক কোনো ধৰণৰ আপত্তি নাথাকিব কিন্তু পাইকানত যোনটো ঘটনা হৈছে পাইকানত থকা মানুহ সিদিনা 14 জুলাইত মই গৈছিলো তেওঁলোকৰ লগত মই সাক্ষাৎ কৰিবলৈ গৈছিলো তেওঁলোকৰ যি অৱস্থা চাই আমাৰ চকু পানী ওলাইছে যে কোনো এটা মানুহ দৰিদ্ৰ মানুহ প্ৰত্যেকেই আৰু আপোনাৰ আটাইতকৈ মানে চিন্তনীয় বিষয় হ'ল যে পাইকান বুলি যিখিনি জাগাত উচ্ছেদ কৰিছে সেইখিনি জাগাত তাতে চাৰ্কল অফিচাৰে যে RTI ৰিপৰ্টত দিয়া বা তথ্য অনুসৰি সেইখিনি জাগা বনত সুৰক্ষিত অঞ্চল নহয় 71 ভোটাৰ লিষ্ট আছে 1971 ভোটাৰ লিষ্ট আছে কিন্তু সৰ্বকালৰ অত্যাচাৰী এই মুখ্যমন্ত্ৰী জানে মানে বাইকপটৰ দ্বাৰা আমাৰ নেৰেটিভ যোনটো সৃষ্টি কৰি আছে মুছলমান বেদখলকাৰী মুছলমান এই বিদেশী তেওঁলোকে উচ্ছেদ কৰি আছে এইটো সমূলি আমাৰ মই ললো আপোনাৰ পইণ্টটো ললো আপোনাৰ পইণ্টটো ললো মানৱীয় দৃষ্টিভংগীৰ কথা কৈছে আপুনি শৰ্মা ডাঙৰীয়া ঋতুপৰ্ণ শৰ্মা আপোনাৰ ওচৰলৈ আহিব বিচাৰিছো আপুনি অনুধাৱন কৰিছে বিষয়টো কি পৰ্যায়লৈকে গৈছে বিষয়টো জটিল আৰু বাইদেউ ইতিমধ্যে কৈছে বিষয়টোৰ যোগেদি সকলোৱে ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ চেষ্টা কৰিছে প্ৰয়াস কৰিছে গতিকে উচ্ছেদৰ যোগেদি খিলঞ্জীয়াৰ সুৰক্ষা প্ৰদান কৰাৰ ধাৰণাটো কিমান বাস্তৱ চাওক কথাটো এনেকুৱা বেদখলকাৰী উচ্ছেদ কৰা গৈছে হয় এই বেদখলকাৰী যিসকল লোক তেওঁলোকক একাংশ ৰাজনৈতিক দলৰ একাংশ সংগঠনৰ একাংশ ব্যক্তিয়ে ৰক্ষণাবেক্ষণ দিবলৈ ধৰ্মক ঢাল হিচাপে লৈছে তেওঁলোকে এনেকুৱাকৈ দেখুৱাব বিচাৰিছে যে তেওঁলোক মুছলমান সেইকাৰণে যেন তেওঁলোকক উচ্ছেদ কৰা গৈছে এইটো সম্পূৰ্ণ ভুল কথা মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট কৰিছে আৰু বাস্তৱ ছবিখনে সেইটোৱে দেখুৱায় মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালিও তেখেতৰ সংবাদ মেলৰ যোগেদি তেওঁ অসমৰ প্ৰতিখন জিলাত কিমান মাটি কিমান বেদখল হৈছে তাৰ ৰেহ ৰূপ কেনেকুৱা ক'ৰ পৰা মানুহে গৈ ক'ৰ বেদখল কৰিছে লখিমপুৰৰ যিখিনি মাটি উচ্ছেদ কৰা হৈছিল সেইখিনি মাটিত কোন আছিল লখিমপুৰত যেনেকৈ ধুবুৰী বানকাছাৰৰ পৰা গৈ পেলাই মানুহে তাত বেদখল কৰিছিল পৰৱৰ্তী সময়ত তেওঁলোকক উচ্ছেদ কৰা গ'ল আৰু সেই সময়তো এইটো ধাৰণা দিয়া হৈছিল যে সেই মানুহখিনি একেবাৰে নিষ্পেষিত নিপীড়িত মানুহ বানপানী গৰাখহনীয়াত তেওঁলোকে দুৰ্ভোগীয়া মানুহ
বাধ্যত পৰি তেওঁলোকে সেই জেগাত থাকিবলৈ বাধ্য হৈছে মানকাছৰৰ পৰা গোৱালপাৰা যদি গ'ল হয় যুক্তিসংগত লখিমপুৰ কিয় পালেগৈ তাত সন্দেহ আছে এতিয়া মানকাছাৰ ধুবুৰীৰ পৰা যদি মানুহে গৰাখহনীয়া আৰু বানপানীত মানে পীড়িত হৈ পেলাই তাত যদি তেওঁলোকে দখল কৰিছে সেইটোতো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে তাৰ অন্তৰালত যিটো ন্যস্ত স্বাৰ্থ জড়িত হৈ আছে যিটো ডিজাইন জড়িত হৈ আছে যিটো আজিৰ নহয় এই কথাটো আজিলৈকে অসমৰ কোনোগৰাকী মুখ্যমন্ত্ৰীয়ে স্পষ্টতাকে ৰাইজৰ সন্মুখত দাঙি ধৰিব পৰা নাছিল এই মুখ্যমন্ত্ৰীগৰাকী যিহেতু আমি শাসনভাৰ লৈছিলোঁ অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবে এতিয়া জাতি মাটি ভেটি ৰক্ষা কৰিবলৈ গ'লে যদি যিখন ৰাজ্যৰ 63 লাখ বিঘা মাটি যদি বেদখল হৈ থাকে এতিয়া মোক এটা কথা সেইখন ৰাজ্যই কেনেকৈ জাতি মাটি ভেটি ৰক্ষা কৰিব মানকাছাৰৰ পৰা যিগৰাকী ব্যক্তি লখিমপুৰলৈ গ'ল আপুনি সেই পইণ্টটো ক'লে প্ৰথমবাৰ কৈছে মই প্ৰশ্নটো সুধিব বিচাৰিছোঁ মানকাছাৰৰ পৰা যিগৰাকী ব্যক্তি লখিমপুৰলৈ গ'ল তেওঁ যদি মানকাছাৰত ঘৰ আছে মানকাছাৰলৈ ঘূৰি আহিব লাগিব আৰু যদি তেওঁক মাটি প্ৰদান কৰে ভূমিহীন মানকাছাৰতে দিব নহয় জানো যদি তেওঁ এই 3টা চৰ্ত পূৰণ কৰে মানকাছাৰতে মাটি দিয়া হ'ব তেওঁ চৰ্ত 3টা পূৰণ কৰিব লাগিব ভাৰতীয় নাগৰিক হ'ব লাগিব 71 চনৰ আগে হ'ব লাগিব আৰু তেওঁ ক'তো ভূমি থাকিব নালাগিব তেওঁ ভূমিহীন হ'ব লাগিব আৰু এই যে উচ্ছেদ যিবিলাক জেগাত হৈছে পাৰ্থক্য এটা ডিজাইন আপোনালোকে চাব যিহেতু তেওঁলোকেও নিজেও জানে তেওঁলোক বেদখলকাৰী তেওঁলোকে চৰকাৰী ভূমিত অবৈধভাৱে আছে তেওঁলোকেও জানে যে এদিন তেওঁলোক উঠি যাব লাগিব যেতিয়া আৰু বাৰে বাৰে এটা দোষাৰোপ কৰা যায় চৰকাৰে আইন কানুন মনা নাই বুলি পেলাই কিন্তু চৰকাৰে আইন কানুন মানিবলৈ নটিচ দিব লাগিব প্ৰতিটো প্ৰক্ৰিয়া নটিচ দিয়া নাই সময় মই কৈ লৈছোঁ যদি দিয়া নাই যদি চৰকাৰে আইন প্ৰক্ৰিয়া মনা নাই বিষয়ভাৱে যদি আইন প্ৰক্ৰিয়া মনা নাই যদি মনা নাই মই কৈ আছোঁ কথাটো শুনিলওক মাজতে কিয় কৈ আছোঁ যদি মনা নাই তেতিয়া আইন আদালতটো সকলোৰে কাৰণে সমান বিজেপিৰ কাৰণে এখন আইন কংগ্ৰেছৰ কাৰণে এখন আইনটো হ'ব নোৱাৰে আদালতৰ ওচৰলৈ যাব পাৰে কিন্তু এখন নিৰ্বাচিত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনে কেতিয়াও সেই ভুল কাম নকৰে গতিকে মই এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ সম্পূৰ্ণ বিধি নিয়ম নীতিৰ মাজেদি উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে আৰু দ্বিতীয়তে যেতিয়া উচ্ছেদৰ বাবে নটিচ দিয়া হয় চাব পাৰ্থ প্ৰায়বিলাক জেগাতে 80 পৰা 90% মানুহে স্বইচ্ছাৰ পৰা উঠি গুচি যায় কাৰণ তেওঁলোকে জানে তেওঁলোক মানসিকভাৱে প্ৰস্তুত আৰু তাৰে বেছিভাগে যিহেতু স্বইচ্ছাই উঠি গুচি যায় মানে তেওঁলোকৰ আনস্থানত ঘৰ আছে হয় আনস্থানত ঘৰ আছে বা তেওঁলোকে নিজৰ ব্যৱস্থা কৰি বেছিভাগৰে আনস্থানত ঘৰ আছে বেছিভাগৰে কাৰণ তেওঁলোক এইটো এটা ভুল নেৰেটিভ যে তেওঁলোক মানে নদীৰ মানে বানপানী বা গৰাখহনীয়াৰ প্ৰভাৱিত হৈ আছে এইটো এটা ভুল নেৰেটিভ গতিকে 80-90% সমস্যা আপুনি একদম জেনেৰিকেলি ভুল নেৰেটিভ বুলি কৈ দিব নোৱাৰে কিন্তু তথ্য লাগিব আপোনাৰ মই তথ্য কৈছোঁ মুখ্যমন্ত্ৰীয়ে দেখুৱাইছে নহয় কাৰণ কিমান হাজাৰ লাখ হেক্টৰ ভূমি প্ৰতি বছৰে গৰাখহনীয়া ডুব যায় হয় গৰাখহনীয়াত অকল মুছলমান ডুব যায় বুলি নহয় ন সকলো ডুব যায় গৰাখহনীয়া খিলঞ্জীয়া লোকো চাগৈ এক্সেক্টলি নৈপুৰীয়া সকলো ৰাইজেই তাৰ পৰা আমি এনেকুৱা নহয় একদম বহু বছৰ কালৰ পৰা সেই কথাটো অসমত চলি আহিছে ব্ৰহ্মপুত্ৰৰ দুই পাৰে এই কথাটো আমাৰ আছে কিন্তু দ্বিতীয় কথাটো হ'ল যে এই যে বেদখল মুক্ত কৰিবলৈ যাওঁতে চৰকাৰে লোৱা পদক্ষেপক বাধাগ্ৰস্ত কৰিবলৈ যি ধৰণেৰে ৰাজনৈতিকভাৱে অসমলৈ আহি ৰাহুল গান্ধী ডাঙৰীয়া আৰু মল্লিকা খাৰ্গেয়ে কি বুলি কয় যে অসমীয়াৰ খিলঞ্জীয়াৰ মান সন্মান অভিমানক ভৰিৰে মোহাৰি উচ্ছেদকাৰীসকলক কৈ দিলে যিসকল উচ্ছেদকাৰী তেওঁলোকে চৰকাৰলৈ আহিলে উচ্ছেদকাৰীসকলক পুনৰ সংস্থাপন কৰিব সেই মাটি তেওঁলোকক ঘূৰাই দিব ঘৰ সাজি দিব অৰ্থাৎ এই বেদখলকাৰীয়ে যিবোৰ বনাঞ্চল জলাশয় ভিজিআৰ যি মাটি সত্ৰ নামঘৰ য'ত তেওঁলোকে বেদখল কৰিছিল চৰকাৰখনে অসমীয়াৰ স্বাৰ্থত উচ্ছেদ কৰিলে কংগ্ৰেছে আহি পুনৰ তেওঁলোকক তাতে সংস্থাপন দিব গতিকে এনেকুৱা এক ভয়াৱহ কথা কংগ্ৰেছে কোৱাৰ পিছত মই নেভাবোঁ যে অসমবাসী ৰাইজে এই কথা গোটেই কথাবিলাক স্পষ্টকৈ বুজি পাইছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিদিনাই সন্মুখত আহি পেলাই তথ্য সহকাৰে প্ৰমাণ কৰিছে যে ঢিং লাহৰী ঘাটৰ পৰা গৈ পেলাই উৰিয়াম ঘাটত গৈ যদি মানুহে 500 বিঘাকে মাটি দখল কৰি বেদখল কৰি তাত যদি তামোল বাগান কৰিব পাৰে তেন্তে তাত আৰু কি অন্য কাৰণ নিহিত হৈ থাকিব সহজে এই গোটেই প্ৰক্ৰিয়াটোৰ অন্তৰ্নিহিত কাৰণ ধন উপাৰ্জন নে জনগাঁথনি পৰিৱৰ্তন কৰা সেইটো প্ৰাসংগিক প্ৰশ্ন তাৰ সমান্তৰালকৈ চৰকাৰখনে কিন্তু এই মুহূৰ্তলৈকে যিসকলে ষড়যন্ত্ৰমূলকভাৱে তেনেধৰণৰ মাটি দখল কৰিছে সেই লোকসকলৰ বিৰুদ্ধে অপৰাধী গোচৰ ৰুজু কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ যিসকল বিষয়া জড়িত আছে তেওঁলোকৰ বিৰুদ্ধেও এতিয়ালৈকে গোচৰ ৰুজু কৰাৰ আমি পৰিলক্ষিত কৰা নাই মই ইমদাদ আপোনাৰ ওচৰলৈ আহিম প্ৰৰোচিত কৰিছে ৰাহুল গান্ধী আৰু খৰ্গে সেইসকল লোকক আৰু সেইসকল লোকক পুনৰ সংস্থাপিত কৰাৰো সংকল্প লৈছে যদিহে কংগ্ৰেছৰ চৰকাৰ আহে যদি একজেক্ট লাইনটো অসমীয়াত মই কওঁ উচ্ছেদিতক ঘৰ বনাই দিয়া হ'ব প্ৰথমটো খৰ্গে কৈছিলে আৰু দ্বিতীয়তে তেওঁ কৈছিলে যিসকল উচ্ছেদত জড়িত সেইসকলকে জেলত ভৰোৱা হ'ব ৰাহুল গান্ধী ডাঙৰীয়া আৰু মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই মহামান্য উচ্চতম ন্যায়ালয়ৰ যি নিৰ্দেশনা সেই নিৰ্দেশনাক সন্মান জনাই তেওঁ যিটো কথা কৈছে যে উচ্ছেদিত অসহায় লোকসকলক যেহেতু হিমন্ত বিশ্ব শৰ্মাই অমানৱীয়ভাৱে উচ্ছেদ কৰি তেওঁলোকক সংস্থাপন দিম বুলি কৈছে তাত কোনো ধৰণৰ উচ্চতনিমূলক দিয়া নাই আৰু অসমত যদি উচ্চতনি দিছে উচ্চতনিমূলক বক্তব্য যে সেইজনে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰতিটো মতে যিসকল প্ৰকৃত ভাৰতীয় মানুহ আপুনি কৈছে লাহৰী ঘাটৰ পৰা যায় উলিয়াম ঘাটত আছে ঢিঙৰ পৰা যায় উলিয়াম ঘাটত গৈছে আসলতে এই লাহৰী ঘাট বা ঢিং বা যিসকল অসমৰ বানাক্ৰান্ত অঞ্চল আপোনাৰ দুখ লাগিব মই যে লাহৰী ঘাট সমষ্টি তাৰ ৰাইজৰ অৱস্থা দেখিলে দুখ লাগিব হাজাৰ হাজাৰ বিঘা লাখ লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ চকুৰ আগত নি ফুটপাতৰ ভিখাৰী কৰিছে সেইসকল মানুহ অসহায় হৈ অসমৰ বিভিন্ন প্ৰান্তত সেইসকল মানুহে ভূমিৰ কাৰণে আবেদন জনোৱাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰিছে নাই সেইসকলক তেওঁলোকক নিশ্চিত মই ক'ব লাগিব যে তেওঁলোকে যি বিজেপি শৰ্মা ডাঙৰীয়াই যিটো কথা বাৰে বাৰে কৈছে যে ৰাহুল গান্ধী
ডাঙৰীয়া প্ৰভোগ কৰা নাই প্ৰভোগ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাই হ'ল প্ৰকৃত ভাৰতীয় যিসকলৰ অসমত থকা 100 বছৰ 150 বছৰ হ'ল সেইসকল লোকক হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে বাংলাদেশী বুলি কৈছে তেওঁলোকৰ সন্তান আছে তেওঁলোকৰ পৰিয়াল তেওঁলোকৰ আত্মসন্মান তেওঁলোকৰ স্বাভিমানক আঘাত নাখানিব আজি যিজন মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কাজিৰঙা যেতিয়া উচ্ছেদ কৰিছিলে এইজন মুখ্যমন্ত্ৰীয়ে দমভালি মাৰিছে ডাঙৰ ডাঙৰ মাইকতে সংবাদ দমভালি মাৰিছিলে যে কাজিৰঙা যিসকল উচ্ছেদ লোক সেইসকল বাংলাদেশী আৰু তাৰ পিছত সেইসকল লোকক 14 কোটি 71,72,720 কোটি টকা ক্ষতিপূৰণ দিলে ইয়াৰ পিছতো আমাৰ গৰুখুটিত যিসকল মানুহক উচ্ছেদ কৰিলে তেওঁলোকক একাংশক তেওঁ ক্ষতিপূৰণ দিলে এতিয়া মূল প্ৰশ্ন হৈছে যিগৰাকী মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে এইসকল মানুহক বিদেশী বুলি কয় বাংলাদেশী বুলি কয় যদি তেওঁ বাংলাদেশী হয় তেওঁলোকক আপোনাৰ পুষ্পেক কৰি বাংলাদেশত থৈ আহক আপুনি ক্ষতিপূৰণ দিয়াকৈ বেয়া কিয় পাইছে ক্ষতিপূৰণ দিছে বেয়া কিয় পাইছে ক্ষতিপূৰণ দিয়া আদৰণি জনাইছে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া বাংলাদেশী বুলি কতো বেয়া পাব লাগে প্ৰশ্ন শৰ্মা ডাঙৰীয়া কৈছে মোৰ মূল প্ৰশ্ন যিসকল ক্ষতিপূৰণ দিয়া আমি আদৰণি ভাল পাইছো কিন্তু ক্ষতিপূৰণ দিয়া মানুহবিলাকক কিয় বাংলাদেশী বুলি কিয় কৈছে বাংলাদেশী বুলি কিয় বাৰে বাৰে এজন সন্মানীয় মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে অপমান কৰিব এই কথা কেতিয়া হৈছে মূল কথাটো হৈছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোতে ব্যৰ্থ হৈছে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজক কাম কৰাত ব্যৰ্থ হৈছে আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজি অসমত আহি পৰিছে গতিকে মূল কথা হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি অসমৰ ভূমি অসমত কেৱল মুছলমানক উচ্ছেদ কৰা বুলি কৈ অসমৰ ৰাইজক বুৰ্বক বনাব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনা উচিত এতিয়ালৈকে 55,000 বিঘা খিলঞ্জীয়া লোকৰ মাটি উচ্ছেদ কৰিছে আৰু ইয়াৰ ভিতৰত মাত্ৰ 6,000 বিঘা মাটি সংখ্যালঘু মুছলমান লোক আছে যি 6,000 বিঘা মাটি সংখ্যালঘু মুছলমান আছে বুলি কোৱা হৈছে তাতে বৃহৎ সংখ্যক কোচ ৰাজবংশী বড়ো অন্যান্য সম্প্ৰদায় আছে আৰু এটা কথা ক'ব লাগিব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি কাৰ্বি আংলঙত আজি আপোনাৰ কুকুৰাঝাৰত আজি নালাপাৰাত তেওঁলোকে কাৰ মাটি উচ্ছেদ কৰিব ভূমি জাতি ৰক্ষাৰ কথা কোৱা ভেটি ৰক্ষাৰ কথা কোৱা খিলঞ্জীয়া মানুহৰ বড়ো মানুহৰ ভূমি তেওঁলোকে উচ্ছেদ কৰিব বিচাৰিছে কাৰ্বি মানুহৰ ভূমি উচ্ছেদ কৰিব বিচাৰিছে আৰু পুনৰবাৰ কৈছো আপোনালোকৰ যিগৰাকী প্ৰকাশ কাশ্যপ সেইগৰাকীয়ে আমাৰ আভা জনগোষ্ঠী খিলঞ্জীয়া ভূমিপুত্ৰ তেওঁলোকৰ 40 বিঘা মাটি আপোনালোকে তেওঁলোকে বেদখল কৰিছে এই মুহূৰ্তলৈকে কিয় আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰা নাই মুখপাত্ৰগৰাকীৰ কথাতে কিছু মোক অলপ আমোদো দিছে মই আগে তেওঁক তেওঁ ক্লিয়াৰ হৈ লওক তেওঁক বুজাব কি বিচাৰিছে প্ৰথম কথা তেওঁ কৈছে যে লাহৰীঘাট ঢিঙৰ মানুহখিনিয়ে বানপানী আৰু গৰাখহনীয়াত ভাৰাক্ৰান্ত হৈ অসহায় হৈ তেওঁলোক গৈ পেলাই উৰি আমঘাট পাইছেগৈ অসহায় ভাৰাক্ৰান্ত লোকে গৈ পেলাই 500-600 বিঘা মাটি দখল কৰে নেকি বেদখল কৰে নেকি গতিকে এই তেওঁলোকৰ যিটো মানে ধৰ্মৰ আঁৰত আৰু এই যে মানে বানপানী গৰাখহনীয়াৰ আঁৰত তেওঁলোক আছে তেনে বহুত নদী ভাঙা মানুহ আছে তেওঁলোকৰ প্ৰতি আমাৰ সহানুভূতি আছে আৰু তেনে বহুত মানুহ যদি তেওঁলোক সঁচা অৰ্থত ভাৰতীয় নাগৰিক তেওঁলোকে সংস্থাপনো পাইছে তেওঁলোকে মাটিও পাইছে কিন্তু সেই তাৰ আঁৰত তেওঁলোকৰ যিটো ডিজাইন আগ্ৰাসনৰ যিটো ডিজাইন যিটো আচল কথা আমি আলোচনা কৰিব লাগে আজি যে ইণ্টাৰ মানে বিধানসভা সমষ্টি বিধানসভা সমষ্টি সম্পূৰ্ণ ৰাজনৈতিক পৰিক্ৰমা এটা প্ৰশ্ন আছে মোৰ কিন্তু সেই বিষয়টোত আমি আলোচনা কৰিছো সেইটোৱে আমাক কি ভয়াৱহ এক ভয়াৱহ পৰিস্থিতি লৈ যাব মই কৈ লওঁ মই এইকাৰণে মই কৈছো এই 500 বিঘা মানুহ কোনেও অসহায় হৈ পেলাই কোনো মানে বেদখল নকৰে তাৰমানে আৰু এটা কথা বাৰে বাৰে কৈছে যে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰগে এই গোটেই মানুহখিনিক তেওঁলোকে মাটিটো ঘূৰাই দিব পাইকানত যিসকল কোনে প্ৰমাণ কৰিলে তাত থকা গোটেইখিনি মানুহ সংস্থাপন কৰিব লাগিব তাত থকা গোটেইখিনি মানুহ যে তেওঁলোকে বৈধভাৱে দখল কৰিছিল তেওঁলোকে তাকেতো তাৰ মানে গোটেই কেইজনে গোটেই কেনেকে ফৰেষ্টন কৰিলে পাইকানত থকা ৰেভিনিউ লেণ্ড সমাজ কোনেও নোৱাৰে তথ্য আছে আপোনালোকৰ তথ্য আপোনালোকৰ লগত চৰকাৰখনে কংগ্ৰেছৰ তথ্য মত নচলে আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰকাশ কাশ্যপে আমি যদি স্পেচিফিক পাইকান আপুনি প্ৰকাশ কাশ্যপ আপুনি প্ৰকাশ কাশ্যপ প্ৰকাশ কাশ্যপ বুলি এগৰাকী আমাৰ বিজেপি দলৰ আমাৰ এগৰাকী সদস্য মই কৈ আছো তেখেতৰ কথাটো বাৰে বাৰে উল্লেখ কৰিছে মানে সশৰীৰে তেওঁ ইয়াত উপস্থিত নহয় গতিকে মই এটা কথা জানো যে বেদখল যোনেই নকৰক যদি মই শব্দটো কৈছো কাৰণ মই নাজানো এই অভিযোগ কংগ্ৰেছৰে সেই অভিযোগ যদি সঁচাকে প্ৰমাণ হয় যে প্ৰকাশ কাশ্যপ হওক বা বিজেপিৰ যিকোনো নেতা কৰ্মী তেওঁলোকে যদি অবৈধভাৱে ক'ৰবাত বেদখল কৰিছে বা দখল কৰিছে তাৰ তেওঁলোকে একেই আইনৰ আওতাত তেওঁলোকে আমাৰ চৰকাৰে 1 ইঞ্চিও কুণ্ঠাবোধ নকৰে যি পৰ্যায়ৰ নেতা নহওক কিয় কিন্তু তেওঁলোকে যেনেকে ব্লাণ্টলি কৈ দিলে
সভাত মল্লিকাৰ্জুন খাৰ্গে পাইকানাৰ প্ৰতিগৰাকী ব্যক্তিক তেওঁলোকে সংস্থাপন দিব তাৰমানে তেওঁলোকে ক্লিন চিট দিয়ে দিলে যে তাত এগৰাকীও কোনো তাতে অবৈধভাৱে বেদখল হোৱা নাই গতিকে এইটো যদি ভয়াৱহ যিটো কংগ্ৰেছৰ মানসিকতা যে অসমীয়া খিলঞ্জীয়াৰ বিপক্ষে গৈ তেওঁলোকে বাৰে বাৰে যি ধৰণে যেতিয়া সংস্থাপন দিয়া মানে ঘৰ বনাই দিব মাটি ঘূৰাই দিব ঘৰ বনাই দিব গতিকে এইবোৰ কথা অসমবাসীয়ে যে বুজি পায় কংগ্ৰেছৰ ডিজাইন বাৰে বাৰে এইবোৰ কাৰণতে কংগ্ৰেছে আপোনালোক ৰাইজে প্ৰত্যাখ্যান কৰিছে বুজি পাইছে আৰু সদস্য আছে পুৰবিদ্যালয় যাব দিয়ক শৰ্মা ডাঙৰীয়া ডিবেটটো আগবঢ়াই লৈ যাব দিয়ক মই চাইদুল আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ তাৰপিছত মই বাইদেউ আপোনাৰ ওচৰলৈ যাম বিষয়টো হৈছে কিছুদিনৰ আগতে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হৈছিল কিছু বছৰ আগতে তাৰপিছত দাবী কৰিছিলে শাসক দলে দাবী কৰিছিল যদিও সমষ্টি পুনৰ নিৰ্ধাৰণৰ কামটো ইলেকশ্যন কমিশ্যনৰ শাসক দলে দাবী কৰিছিল খিলঞ্জীয়া সম্পূৰ্ণৰূপে ৰাজনৈতিকভাৱে নিৰাপদ হ'ল কাৰণ প্ৰায় 103টা সমষ্টি খিলঞ্জীয়াৰ কাৰণে সংৰক্ষিত হৈ থাকিল এতিয়া আকৌ এটা আশংকা বা সেই আশংকা উপস্থাপন কৰা হৈছে সেইটো হৈছে উজনিৰ পৰা নামনিৰ পৰা উজনিলৈ প্ৰব্ৰজন আৰু প্ৰতিটো সমষ্টিতে তেনেধৰণৰ প্ৰব্ৰজন কৰি 40-50 হাজাৰ পমুৱা মুছলমান সংস্থাপিত হৈছে নিগাজিকৈ থাকিবলৈ লৈছে ভোটাৰ কাৰ্ড পাইছে আৰু যি উজনিক নামনি ধ্বংস হ'ল মধ্য অসম ধ্বংস হ'ল যি প্ৰক্ৰিয়া এতিয়া পৰিকল্পিত ষড়যন্ত্ৰ এতিয়া উজনিক ধ্বংস কৰিব কি কয় আপুনি বিষয়টো জটিল হয় জটিল বিষয় যদি ডিলিমিটেশনে সুৰক্ষা প্ৰদান কৰিছিল এই অৱকাশ কিয় আহিলে ডিলিমিটেশন সাময়িক আপুনি 20 বছৰৰ কথা কৈছিল 20 বছৰৰ কথা কৈছিল সাময়িক 20 বছৰ বেছি দীঘলীয়া সময় মই লৈ লওঁ বিষয়টো এনেকুৱা যে একদম বেছিক যিটো কথা এইটো হৈছে অসম আন্দোলন একদম বেছিক কথাটো হৈছে অসম আন্দোলন বিদেশী বহিষ্কাৰ বিদেশী খেদা আন্দোলন তাৰপিছত গৈ আজিৰ পৰ্যায় 40টা বছৰত কি দেখিলোঁ আন্দোলন দেখিলোঁ ধৰ্ণা দেখিলোঁ অসম চুক্তি ৰূপায়ণৰ কাৰণে ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদ বিভিন্ন সংগঠনৰ আন্দোলন দেখিলোঁ নিজে কেতিয়াবা আমি নিজে গৈ ভাগ লৈছোঁ 2025ত আমি একেখিনি কথাই পাতি এইকাৰণে আছোঁ সমস্যাটোৰ সমাধান হোৱা নাই আৰু আজিৰ পৰ্যায়ৰ পিছত আজিৰ তাৰিখৰ পিছত সমস্যাটো যে সমাধান হোৱাৰ কিবা সম্ভাৱনা আছে তাৰো কোনো সম্ভাৱনা আমি দেখা নাই কাৰণে যে গল্পবিলাক সলনি হৈছে এটা নামনিখন গৈছে এক প্ৰকাৰ যাওক ইয়াতে গোটেইখিনি সীমাবদ্ধ থাকক উজনিলৈ যাব নালাগে এই ধৰণৰ কথা এটা হৈছে এই কথাটোত মই নলবাৰীৰ এজন যুৱক নলবাৰীত ঘৰ অৰিজিন ঘৰ বা নলবাৰীত ঘৰ মুকালমুৱাত গতিকে মই যদি গুৱাহাটীত থাকোঁ মোৰ সেই যেতিয়া কয় কোনোবাই যে নাই নামনিতে চব থাকক উজনিলৈ আহিব নালাগে নামনিখন ত্যাগ কৰিছে নামনিখন এৰি পেলাই এগৰাকী বিশিষ্ট শিক্ষাবিদে এবাৰ কৈছিল যে প্ৰপাৰ আছাম উজনি অসমৰ প্ৰপাৰ আছামৰ যিটো ধাৰণা তেনেকুৱা ধাৰণা ক'ৰবাত সোমাই পৰিছে নেকি এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এটা কথা হ'ল যে ডিলিমিটেশ্যনৰ যিটো বিষয় এই বিষয়টোৱে মোটামুটি 23 বা 24টামান সমষ্টিলৈকে যিখিনি মুছলিম ভোটাৰ তেওঁলোকৰ যিটো আধিপত্য কেতিয়াবা সীমাবদ্ধ কৰি পেলাই প্ৰায় 101টা বা 2টা সমষ্টিৰ মানে হিন্দু সংখ্যা দিক্ষ সমষ্টিৰ সৃষ্টি কৰা হ'ল এই গোটেই বিষয়টো খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কি ধৰণে দিব সেই কথাটো মই বুজি কাৰণে পোৱা নাই কথা আছিল বাংলাদেশী বিতৰণৰ কথা আছিল এনআৰচিখন একেবাৰে সম্পূৰ্ণ শুদ্ধভাৱে তাক অধ্যাৱধিকৰণৰ এই যিবিলাক বিষয় বাদ দি পেলাই এতিয়া অলপ গল্পটো চেঞ্জ কৰি পেলাই আপুনি যি লাইন পথাৰ বিৰুদ্ধাচৰণ কৰিছিলে কিন্তু সেই তেনেধৰণৰ ব্যৱস্থাৰ পোষকতা শাসক দলটোৱে কৰা যেন পৰিলক্ষিত হয় বিৰুদ্ধাচৰণ বা তেনেকুৱা কথা কোৱা নাই মই ৰিপিটেশ্যন কৈছোঁ আজিৰ পৰা 100 বছৰ 150 বছৰ আগত যিটো কথা হৈছিল সেই কথাটো আমি আজি নতুনকৈ সেই কথাটোলৈকে আমি ক'ৰবাত যাব খুজিছোঁ নেকি য'ত সমাধান একো নাই আমি আজি নামনি অসমৰ ফালে গোটেই কথাটো এৰি দিলোঁ বা ধুবুৰী গোৱালপাৰাখন এৰি দিলোঁ তাতে এই ধৰণৰ মানুহখিনি থাকিব আৰু উজনিৰ ফালে আমি আহিব নিদিম বা নলবাৰীৰ ফালে এৰি দিলোঁ বা বৰপেটালৈকে এৰি দিলোঁ তাৰ আগলৈকে আহিব নোৱাৰিব আমি কি বৰপেটাত থকা মানুহবিলাক খিলঞ্জীয়া মানুহবিলাক মানুহ নহয় নেকি আমাৰ প্ৰশ্নটো সেইটো মই কৈছোঁ যে মূল বিষয়টো হৈছে এনআৰচিখনে যিটো সমস্যা সমাধান কৰাৰ সূত্ৰ আমাক দিছিল সেই সূত্ৰটো কেতিয়া ইমপ্লিমেণ্টেশ্যন হ'ব এনআৰচিখনক লৈ পেলাই যদি তাত ভুল আছে 100% আমি কৈছোঁ আপোনাৰ শ্ব'তে বহুত দিন কৈছোঁ এনআৰচি যিদিনা ঘোষণা হৈছিল সেইদিনা আমি ষ্টুডিঅ'ত মই আছিলোঁ আপোনাৰ ষ্টুডিঅ'ত থাকি পেলাই কৈছিলোঁ যে এইখন এনআৰচি যদি আমাৰ আপত্তি আছে 30% 40% ৰেণ্ডম এটা ৰিভিউ হ'ব লাগে এইবিলাক কথা আমি কৈছিলোঁ আমি ইমানখিনি কোৱাৰ পিছত এই গোটেইখিনি কথা নহৈ পেলাই কেৱল উচ্ছেদ কৰি পেলাই এই মানুহখিনি উচ্ছেদটো হ'বই লাগিব 100% উচ্ছেদ হ'ব লাগিব কিন্তু উচ্ছেদৰ গোটেই বিষয়টোতে গোটেই বাংলাদেশী সমস্যা বিদেশী সমস্যাটো সমাধানৰ যিটো এটা আমাক ফিল এটা দিয়া হৈছে আৰু সেই কথাটো হ'ব নালাগে এইটো এটা কথা 2 নম্বৰ কথাটো হৈছে গোটেই বাংলাদেশী গোটেই বিষয়টো লৈ পেলাই এতিয়া সমাধানৰ সূত্ৰটো নাই বুলি আমি বিশ্বাস কৰিব লৈছোঁ তাৰ কাৰণটো হৈছে সদিচ্ছাৰ অভাৱ সেই সদিচ্ছাটো ক'ৰ পৰা আহিব লাগিব নহয় পাছত মই এইকাৰণে কৈছোঁ অসম চৰকাৰে গোটেই সমস্যাটো সমাধান কৰিব নোৱাৰে তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ তাৰ কাৰণে লাগিব মই পাছত আপোনাক মই দুটা মাত্ৰ কথা শেষ কৰিব খুজিছোঁ তাৰ কাৰণে লাগিব বাংলাদেশৰ লগত এটা বিদেশী যিটো প্ৰত্যাৰ্পণৰ চুক্তি সেই চুক্তি লাগিব সেই চুক্তি মৰাৰজী দেশাই আৰু গলা পৰৱৰ বাদে সেই কথা লৈ পেলাই আজিলৈকে কোনোবা এটা আমি আণ্ডাৰমাইন কৰিলে 1971 চনটো এৰাই
চলিলে নহ'ব সেই সমস্যা সমাধান সেইসকল লোকৰ লগত যিসকল লোক 1971 চনৰ পিছত আহিব মই পিছত আহিছে 1971 পিছত কিমান আহিছে আমাৰ হাতত বিৰতি ল'ব লাগিব মই বিৰতি বাধ্যবাধকতা মই এটা বিৰতি লোৱাটো চাইদুল আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে উজনিলে সেইসকল লোক যাব নালাগে অৰ্থাৎ নামনিক চৰকাৰখনে পাহৰিলে নেকি নামনিৰ যিসকল অসমীয়া বা খিলঞ্জীয়া অসমীয়া তেওঁলোকক বাংলাদেশীৰ মাজত এৰি দিয়াৰ প্ৰৱণতা এটা পৰিলক্ষিত হৈছে বুলি চাইদুলে এক মন্তব্য কৰিছে তাৰ প্ৰতিক্ৰিয়া ল'ম এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত মই পুনে পুনে পুৰবী তালুকদাৰ আৰু ফাৰহাদ আলী দুজনৰ ওচৰলৈ যাম এটা বিৰতি লৈছোঁ শীঘ্ৰে ঘূৰি আহিম নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ হাতত সময় কম 9 পৰা 10 মিনিট সময় আছে সকলোৰে পৰা বক্তব্য ল'ম পাতনি নেমেলো মই পুৰবী তালুকদাৰ বাইদেউ আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ কি মন্তব্য আগবঢ়াব সকলোৰে প্ৰতিক্ৰিয়া শুনিলে বা বৰ্তমান যি এক পৰিস্থিতি অসমত যিবোৰ ঘটনা ঘটি আছে সেই ঘটনাবোৰক লৈ কি মন্তব্য আগবঢ়াব বা যিসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিশেষকৈ কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে কি প্ৰত্যুত্তৰ দিব এটা কংগ্ৰেছকে মানে দোষাৰোপ কৰিবই লাগিব মই প্ৰতিনিধিগৰাকীয়ে যিখিনি কথা ক'লে সেইটোৰ পৰা এনেকুৱা হ'ল যে ইয়াতে কোনো বহিৰাগত নাই আৰু আমি ইমান আমাৰ যিটো ছাত্ৰ আন্দোলন আছিল তাৰো যেন আজি অৰ্থ হেৰাই গ'ল তেনেকুৱা ধৰণৰ কথাই কৈছে চ' এতিয়া চাওক কিবা এটাতো একশ্যনটো কৰিবই লাগিব এতিয়া প্ৰথম কথা এইটো আইনগতভাৱেই ঠিক কথা যে বেদখল মুক্ত কৰিব লাগে আৰু এতিয়া কোনো জাতি ধৰ্মৰ কথা নাই আমাৰ সেইদিনাখনে গুৱাহাটীতে যিটো হৈছিল উচ্ছেদ তাততো কোনো জাতি ধৰ্মৰ লগত কথা হোৱা নাই সেইটো এটা শিলহা কৰে একজেক্টলি সেনেকুৱা ধৰণৰ এক্সাম্পল আছে কিন্তু এইখিনি সময়ত মোৰ অনুভৱ হৈছে যে আমাৰ অসম আচলতে দুৰ্ভগীয়াভাৱে বাংলাদেশৰ কাষতে হৈছিলে আৰু ভাৰতবৰ্ষৰ একদম মই পুৰণি ইতিহাসৰ কথা কৈছোঁ কেন্দ্ৰীয় চৰকাৰত যি আছিল কংগ্ৰেছ বহু দীৰ্ঘদিনীয়া সময় ধৰি তেওঁলোকে এটা ভোট বেংক প্ৰয়োজন আছিল সেইভাবে সকলো ৰেল লাইনৰ তলে তলে ৰিফিউজি বহুৱাৰ সিস্টেম য'ত কোনো ধৰণৰ তেওঁলোকৰ মাটিৰ কোনো পট্টা বা কথাই নাই যে তহঁতক শেল্টাৰ দিছে তহঁতে আমাক চাই থাকিবি আৰু সেইটোৱে অসমত আৰম্ভ যেতিয়া কৰিছিলে আৰু মই মোৰ কলেতে বেয়া শুনিব অসমক আৰু মানে সেইটো ডাষ্টবিন টাইপৰ সমাধান হ'ব নে নাই এতিয়া সমাধান দেখিছে সমাধানৰ ক্ষেত্ৰত এনেকৈ মুখ্যমন্ত্ৰীগৰাকী পদক্ষেপবোৰে সমাধানৰ দিশ উন্মোচিত কৰিছে নেকি টু সাম এক্সেন্ট মই সমাধানৰ দিশ বুলিও ক'ব পাৰোঁ কাৰণ একশ্যন এটাতো আপুনি কৰিব লাগিব আইনে আপোনাক বান্ধি থয় ইফালৰ পৰা ইফালে IMDT বা আইন কৰিছিলে 1983 য'ত আমি আকৌ পিছুৱাইছিলোঁ আমাক বান্ধি দিছিলে যে ছাত্ৰসকল আহিছিল ঠিকেই ক্ষমতালৈ কিন্তু কংগ্ৰেছে এইটো তেতিয়া ইচ্ছাকৃতভাৱে তাহাঁতক চফা কাৰণ তেওঁলোকৰ সেই ভোট বেংকটো ভাঙিব নোৱাৰি নহয় তেওঁলোকে এইটো ভোট বেংকটো ইউজ কৰি আছে আৰু সেই মানুহখিনিয়ে তেনেকৈ তেওঁলোকৰ মানে চেল্টাৰ এটা লৈ পেলাই ভোট বেংক হৈ পেলাই থাকি গ'ল আৰু তাৰে এইটো অসাৰ হৈ পেলাই এতিয়া এটা ভয়ংকৰ ৰূপ এইটো বিস্ফোৰণ আৰু এইটো হ'বই আছে ভয়ংকৰ ৰূপ নিখন্দেহে সামাজিক সমস্যা বা অস্তিত্বৰ সংকটৰ কথা বিভিন্ন সময়ত আহি থাকে অস্তিত্বৰ সংকট কিন্তু এই ভয়ংকৰ ৰূপটো আমি বেছিকৈ ক'বলৈ আৰম্ভ কৰোঁ বা ৰাজনীতিবিদসকলে বেছিকৈ ক'বলৈ আৰম্ভ কৰে যেতিয়া নিৰ্বাচন আহে সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক নহয় জানো নিৰ্বাচন আহিলে ভয়ংকৰ ৰূপটো আমি বেছিকৈ ক'বলৈ আৰম্ভ কৰোঁ বা তেতিয়া আমি সমস্যাবোৰ দেখোঁ অস্তিত্বৰ সংকটৰ যি উপলব্ধি সেই উপলব্ধি ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনৰ পূৰ্বে বেছিকৈ অহা পৰিলক্ষিত হয় নিখন্দেহে সেইটো দুৰ্ভাগ্যজনক ফাৰহাদ আপোনাৰ ওচৰলৈ যাম কি মন্তব্য আগবঢ়াব চাইদুল আমাৰ ইয়াত ষ্টুডিঅ'ত উপস্থিত আছিল তেওঁ এক মন্তব্য কৰিছিল ফাৰহাদ চাগৈ সংযুক্ত হৈ থকা নাই মই ঋতু বৰণ শৰ্মা আপোনাৰ ওচৰলৈ আহিম আপুনি এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছিল নামনিক বিজেপিয়ে বিসৰ্জন দিব বিচাৰিছিল চাইদুলে এটা শংকা ব্যাকত কৰিছে মই একেমুখে নৎসাত কৰিছোঁ সেই কথাটো যে আমাৰ দৃষ্টিত ধুবুৰীৰ পৰা শদিয়ালৈকে অসমৰ পৰ্বত ভৈয়াম বৰাক সকলোলৈ আমি এইখন অসম আৰু এইখন চৰকাৰ গোটেই অসমখনৰ ৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে দায়বদ্ধ গতিকে সেইটো এটা অমূলক কিন্তু আমি বাৰে বাৰে নামনিৰ কথাটো কিয় আনো মানুহে দেখি শিকে আৰু ঠেকি শিকে নামনি আমাক বহুখিনি দেখুৱাইছে আৰু ঠেকাইছেও অৰ্থাৎ যি নামনিৰ মই যে ধুবুৰী মানকাছাৰৰ পৰা আগলৈ আহি থাকোঁ ধুবুৰী মানকাছাৰ ইফালে বঙাইগাঁও গোৱালপাৰা বৰপেটা এইবোৰ অঞ্চলত ঠিক স্বাধীনোত্তৰ পিছতে সেই সময়ত জনগাঁথনিটো কেনেকুৱা আছিল সেই সময়ত আপোনালোকে ভাবক কেনেকুৱা দিগ্গজ ব্যক্তি তাৰ পৰা নিৰ্বাচিত হৈ আহিছিল যিসকলে অসমৰ ৰাজনীতি পৰিচালনা কৰিছিল জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তন এই জনগাঁথনিৰ ব্যাপক পৰিৱৰ্তনে পৰৱৰ্তী সময়ত ৰাজনৈতিক দৃষ্টিপথ সলনি কৰিছিল আৰু ৰাজনৈতিক দৃষ্টিপথে সলনি কেনেকুৱা ৰূপ লৈছিল মই তাত উদাহৰণ দিবলৈ গৈছোঁ মই তাত বেছি ব্যাখ্যা নকৰোঁ যে অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ভৱানীপুৰৰ খগেশ্বৰ তালুকদাৰ সেই ভৱানীপুৰৰ বৰপেটা সমষ্টিটো লোকসভা সমষ্টিটো এনেকুৱা অৱস্থা হৈ গ'ল এটা সময়ত যে তাত কোনো খিলঞ্জীয়া মানুহ জিকি আহিব পৰা এটা অৱস্থা তাত নাছিলেই এতিয়া ডিলিমিটেশ্যনৰ কথা এটা উলিয়াইছে অলপ আগতে ডিলিমিটেশ্যনে আমাক সাময়িকভাৱেহে কিছুমান সমষ্টিত বিজেপি জিকি আহিব বুলি মই কোৱা নাই বিজেপি আমি নিমিত্ত আমাৰ বিজেপিলৈ কথা নাই যে সমষ্টিবিলাক যাতে এনেকৈ নিৰ্ধাৰণ যাতে তাত খিলঞ্জীয়া জিকি অহাৰ যাতে এটা পৰিৱেশ থাকে সেইকাৰণে মই কৈছোঁ সেই বৰপেটা এতিয়া বাৰু বঙাইগাঁও হ'লগৈ যদি ডিলিমিটেশ্যন নহ'ল হয় এইবাৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া বঙাইগাঁৱৰ লোকসভা সমষ্টিৰ পৰা জিকি আহিব পাৰিলেনে পূৰ্বৰ উদাহৰণটো আমাক সেইটো নেদেখুৱায় গতিকে এইটো এটা সামূহিক এই যি ধৰণে ডিলিমিটেশ্যনে আমাক অসমৰ 24-25 এটা কথা কওক হিন্দুৱে হিন্দুক ভোট দিছে মুছলমানে মুছলমানক ভোট দিয়ে এইটো অসমত সম্পূৰ্ণ বাস্তৱ সত্য নে নহয় সম্পূৰ্ণ বাস্তৱ নহয় কিন্তু সেই ধৰণৰ এটা ডিজাইন আছে
এই যি চাম মানুহক কংগ্ৰেছে ৰক্ষণাবেক্ষণে দি পেলাই কেৱল ভোট বেংক কৰি ৰাখি তেওঁলোকৰ মন মগজু মস্তিষ্কত এনেকুৱা কথা সোমোৱাই দিলে যে বিজেপি RSSৰ ভয় দেখুৱাই মানে ভাৰতৰ প্ৰতি আনুগত্য যিটো থাকিব লাগে সেই আনুগত্যহীনতা কিন্তু বহু ক্ষেত্ৰত এই প্ৰবজনকাৰী মানুহৰ মনত দেখা পোৱা যায় আৰু তেওঁলোকে এই কথাবিলাকৰ বহিঃপ্ৰকাশ কেতিয়া ঘটে যেতিয়া যি ধৰণৰ ঘটনা পৰিঘটনাবিলাক আমি চাওঁ নহ'লে ভাবকচোন এই অসমতে ভাবকচোন কংগ্ৰেছৰ প্ৰৰোচনাত জানো ওদালগুৰিত যিবোৰ গোষ্ঠী সংঘৰ্ষ হৈছিল তাত বড়ো মানুহখিনি ঘৰ জ্বলাই দিবলৈ কিয় তেওঁলোকে এৰি দিছিল কোনে বড়ো মানুহখিনি ঘৰ জ্বলাইছিল কোকৰাঝাৰ ওদালগুৰিত এই ঘটনাবিলাকৰ পিছত কাৰ ৰাজনৈতিক শক্তি আছিল এই যে আগ্ৰাসী মনোভাৱ লৈ যিবিলাক মানুহে কংগ্ৰেছৰ মানে প্ৰৰোচনাত গোটেই ৰাজনীতিটো কলুষিত কৰি পেলাই এনেকুৱা এটা পৰ্যায়লৈ লৈ গ'ল সেই মানুহখিনিয়ে জানো এতিয়া গৈ পেলাই ধুবুৰী বানকাছৰ পৰা গৈ পেলাই লখিমপুৰত যাতে জনসংখ্যা বৃদ্ধিৰে মই আপোনাৰ পইণ্টটো ল'লো লিষ্টত নাম সোমোৱাই লৈ পেলাই তেওঁলোকে ডিজাইন আপুনি দেখিছে সেই ডিজাইনটো বুজি পাব লাগিব কংগ্ৰেছৰ এইবিলাক কথাত অসমবাসী ৰাইজ পতিয়ন নাযায় বিজেপি ৰাজনৈতিক সময় কম আছে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীও আছে ফাৰহাদ আপোনাৰ পৰা জানিব বিচাৰিম সংক্ষেপত কি মন্তব্য আগবঢ়াব আপুনি সকলোৰে প্ৰতিক্ৰিয়া শুনি আছিলে ছাইদুল ইছলাম ডাঙৰীয়াই কৈছিলে বিশেষকৈ যিসকলে ভূমিত দখল কৰে সেইসকলৰ মাজত ইছলাম ধৰ্মী লোকসকলে সেই কামটো কৰাৰ প্ৰৱণতা বেছিকৈ দেখা পোৱা যায় আপুনি পৰিসংখ্যা প্ৰদান কৰিছে গতিকে এই গোটেইবোৰৰ মাজত আপুনি কি দেখা পায় উদ্দেশ্যপ্ৰণোদিতভাৱে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিতভাৱে কামটো কৰা হৈছে নে এয়া এক বাস্তৱ সত্য কি ক'ব আপুনি এটা কথা যে প্ৰত্যেকে কৈ আছে আমাৰ বিজেপি মুখপাত্ৰ হওক তাৰপিছত বাইদেউগৰাকীয়ে কৈছে যে কংগ্ৰেছৰ সময়ত বোলে এওঁলোকক সুবিধা দিছিলে মাটি তেনেকুৱাকে লৈ আহিছিলে চাওক ভাৰতত মানে অসমত এই মুছলমানসকলৰ ইতিহাস বহুত পুৰণা 1920 চনতে ব্ৰিটিছৰ সময়ত তেওঁলোকক সেই অবিভক্ত বাংলাদেশৰ পৰা তেওঁলোকক আনিছিল ইয়াত কাম কৰিবৰ কাৰণে বিভিন্ন মৰাপথত খেতি কৰাৰ কাৰণে এতিয়া কথা হ'ল যে এই কংগ্ৰেছ আজিৰ সময়ত যে বিজেপি চৰকাৰে উচ্ছেদ কৰিবলৈ পাইছে আপোনাক লিগেল নটিচ দিছে লিগেলি তেওঁলোকৰ ওচৰত যাব পাৰিছে এইটো সুবিধা কৰি দিছে কিন্তু কংগ্ৰেছ চৰকাৰে পাইকানত যেটো নটিচ দিছে 2012-14 চনতে যিবিলাক মাটি আপোনাৰ প্ৰপ'জ ফৰেষ্ট ল্যান্ড হিচাপে কংগ্ৰেছে লৈছিলে কংগ্ৰেছে প্ৰস্তাৱ লৈছিলে সেইবিলাক মাটিতহে বিজেপিয়ে উচ্ছেদ চলাবলৈ পাইছে এতিয়া কথা হ'ল যে জনগাঁথনি বা আমাৰ এই কমিউনিটিটোৰ মাজত যে আগ্ৰাস মানে এগ্ৰেছিভ এটা সেই বুলি কোৱা হয় আচলতে মই সেই ৰিপৰ্টটো টোটেলি দিছো যে এগ্ৰেছিভ এটা মনোভাৱ তেওঁলোকৰ নাই কোনো ধৰণৰ ৱেল প্লান তেওঁলোকৰ একো ধৰণৰ সেই নাই আৰ্থিকভাৱে যিবিলাক দুৰ্বল মানুহ তেওঁলোক কামৰ তাৰণাত কেতিয়াবা কৰবাত যায় আৰু তেওঁলোকে গৈ পেলাই কৰবাত থাকিবলৈ লয় এতিয়া চাওক উৰিয়াম ঘাটৰ কথা কৈছে যে 500 বিঘা মাটি তাতে কোনোবা এজনে দখল কৰি আছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেক দিনে যিবিলাক ভাৰতীয় নাগৰিকক তেওঁলোকে বাংলাদেশী সজাই আছে বাংলাদেশী বিদেশী এই পইণ্ট আপুনি কৈছে যে তেওঁৰ কথাত আজি সময়ত অসমৰ মানুহে বিশ্বাস নকৰে 500 বিঘা মাটি যদি কোনোবাই দখল কৰি আছে তেওঁ ৰাজসভালৈ ঘূৰিব লাগিব তেওঁৰ পৰা গভৰ্ণমেণ্টে টেক্স পাব লাগিব আমি খেতি কৰা মানুহ আমি গম পাওঁ 500 বিঘা মাটিত যদি কোনোবাই ভোগ কৰি আছে তেওঁ আজি সময়ত কিমান আৰ্থিকভাৱে টনকীয়া হ'ব লাগিব গতিকে মজা সজা কাহিনীৰে অকল ভাৰত অসমৰ হিন্দু মুছলমানৰ যিটো দিশে গৈ আছে সেইটো খুবেই বেয়া আৰু বাংলাদেশীৰ নামত ভাৰতীয় মুছলমান তাতে দেখি মুছলমান ঘূৰে মুছলমান এওঁলোকক যেনেকে কৰা হৈছে টোটেলি বেআইনী হয় বেআইনী মই আপোনাৰ পইণ্ট ল'লো মই কনক্লুডিং ৰিমাৰ্কৰ কাৰণে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীৰ ওচৰলৈ যাম এটা পইণ্ট তেওঁ উত্থাপন কৰিছে নামনিত এই যি উচ্ছেদ হৈ আছে সেই উচ্ছেদত কিছু উচ্ছেদিত লোক দেশী ইছলাম ধৰ্মী লোকো আছে নহয় জানিম আপুনি কি ক'ব কংগ্ৰেছ মূল কথা এখেতসকলে বহুত অভিযোগ কৰিলে হিন্দু প্ৰধান অঞ্চলত মুছলমানসকলক কংগ্ৰেছে সংস্থাপন কৰিছে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইদিনমানৰ কৈছে বাৰু দেখিছোঁ আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা আৰু কামৰ কোনো পাৰ্থক্য নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল ধৰ্মীয় মেৰুকৰণ কৰিব বিচাৰিছে মই এটা কথা ক'ব বিচাৰিছোঁ যে যদি আমাৰ ধৰ্মীয় সংখ্যালঘু সংস্থাপন কৰিলে হয় আমাৰ 1950 চনত 17জনকৈ UMFৰ MLA নহ'ল হয় আৰু আপোনাৰ AGP দ্বিতীয় কাৰ্যকালত প্ৰায় 10গৰাকী AGP মুছলমান MLA হৈছিলে UDFৰ প্ৰায় 17জন গতিকে এইটো ধাৰণা অত্যন্ত ভুল আৰু এটা কি ক'ব বিচাৰিছে সেইসকল বিধায়কটো মুছলিম অধ্যুষিত অঞ্চলৰ পৰা আহিছে তেওঁলোকে যদি কংগ্ৰেছে সংস্থাপন কৰিলে হয় সেই মানুহখিনিয়ে সদায় কংগ্ৰেছকে ভোট দিলে কিন্তু সেই মানুহখিনিক যিহেতু কংগ্ৰেছে সংস্থাপন কৰা নাই এইটো মুখ্যমন্ত্ৰী এটা দিবা স্বপ্নৰ এটা ভুল ধাৰণা গতিকে মই কৈছোঁ যে এইটো কথা এক কথাত ক'বলৈ অন্তিম মোৰ মন্তব্য যে আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া দুৰ্বল হৈছে দিল্লীত তেখেতৰ গুৰুত্ব নোহোৱা হৈছে গতিকে আদানী আম্বানীক মাতি দি সন্তুষ্ট কৰি আদানী আম্বানীৰ জৰিয়তে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ সন্তুষ্ট কৰি বিচাৰিছে আদানী আম্বানী তেওঁলোকে কয় আমাৰ মুখ্যমন্ত্ৰীগৰাকী দুৰ্বল হৈছে বহুৱালে কি হ'ব পাৰে ৰাইজে বিচাৰ কৰক বিচাৰিছে কেৱল তেওঁ এটা ধাৰণা আহিছে অকল মুছলমানৰ মাটি উচ্ছেদ আছে মই কৈছে 55,000 বিঘাৰ ভিতৰত মাত্ৰ 6,000 মুছলমানৰ মাটি আজি উচ্ছেদ কৰা বুলি কৈছে গতিকে এইখন চৰকাৰে আৰু কথা চিন্তা কৰে এইখন চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই 2026ৰ নিকৃষ্ট ৰাজনীতিৰ মই প্ৰতিক্ৰিয়া ল'ব নোৱাৰিম মোৰ সময় সমাপ্ত হৈছে বিষয়টো জটিল আমি প্ৰয়াস কৰিলোঁ বিষয়টো স্পৰ্শ কৰি
আলোচনা কৰিবলৈ যুক্তিৰ আলোচনা কৰিবলৈ বিষয়টো জটিল আৰু আলোচনা কৰাৰ অৱকাশ আছে যদিহে চৰকাৰী ভূমি বনাঞ্চল ইত্যাদি ইত্যাদি কোনোবাই দখল কৰিছে সেই বনাঞ্চল এৰিবই লাগিব তেওঁলোকক দখল কৰিবৰ কাৰণে যিসকলে চৰকাৰী বিষয়ে তেওঁলোকক সহযোগ কৰিছে তেওঁলোকো আইনৰ আওতালৈ আহিব লাগিব এই চিন্তাৰ সমন্বয় অনুষ্ঠান সামৰিব লাগিব মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে সাইদুল ইছলাম পুৰবী তালুকদাৰ ঋতুবৰণ শৰ্মা ইমদাদ হুছেইন আৰু ফাৰহাদ আলী পাঁচোজনকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক শুভৰাত্ৰি